নমস্কাৰ আপোনাৰ মুখ্যমন্ত্ৰী কোন আজি আমি 10ম দিনত উপস্থিত হৈছো আৰু এতিয়ালৈকে আমাৰ হাতলৈ প্ৰায় 7 লাখৰ অধিক মন্তব্য আহিছে আজি মোৰ সৈতে আছে দীক্ষিত শৰ্মা আৰু জ্যোতিদীপ বৈশ্য আপোনালোকৰ মন্তব্য জনাওক কিন্তু এইখিনিতে কৈ থৈছো যে বিগত 5 দিন ধৰি এই দৌৰখনত শীৰ্ষত আছে বদৰুদ্দিন আজমল দ্বিতীয়ত আছে সৰ্বানন্দ সোণোৱাল তৃতীয়ত গৌৰৱ গগৈ চতুৰ্থত হিমন্ত বিশ্ব শৰ্মা আজি এই ফলাফল সলনি হ'ব নেকি দীক্ষিত হয় ইতিমধ্যে আপুনি উল্লেখ কৰিছে বিগত 5 দিন ধৰি শীৰ্ষত আছে বদৰুদ্দিন আজমল দ্বিতীয় স্থানত আছে সৰ্বানন্দ সোণোৱাল এইবাৰ কি হ'ব আপোনালোকৰ মতামত দি থৈ যাওক আৰু পুনৰবাৰ কৈ আছো বিগত 5 দিন ধৰি এই অনুষ্ঠানটো আৰম্ভ কৰা 10 দিন হৈ গ'ল কিন্তু বিগত 5 দিন ধৰি 1 নম্বৰ স্থানত আছে বদৰুদ্দিন আজমল 2 নম্বৰ স্থানত আছে সৰ্বানন্দ সোণোৱাল আজি সৰ্বানন্দ সোণোৱালে পিছ পেলাব নেকি বদৰুদ্দিন আজমলক বদৰুদ্দিন আজমল 1 নম্বৰ আসন থকালৈ বিভিন্নজনে আমাক প্ৰশ্ন কৰিছে ই কেনেকৈ সম্ভৱ ই সম্ভৱ হয় জানো কোনে মুখ্যমন্ত্ৰী বিচাৰিছে বদৰুদ্দিন আজমলক আমাৰ এই মন্তব্য আপোনালোকে পোনপটীয়া সম্প্ৰচাৰত আপোনালোকে মন্তব্য দাঙি ধৰিব পাৰে আমি সেই মন্তব্যৰ আধাৰত কোন আগবাঢ়ি আছে জনাও আজিও জ্যোতিদীপ বৈশ্য সাক্ষী আছে জ্যোতিদীপ বৈশ্যই আপোনালোকৰ মন্তব্য পঢ়ি শুনাব আপোনালোকে ইতিমধ্যে আমাৰ 7 লাখ মন্তব্য আছে 7 লাখ মন্তব্যৰ পৰা 5 দিন একেলঠাই বদৰুদ্দিন আজমল শীৰ্ষত আছে কিন্তু দ্বিতীয় স্থানত কালি যথেষ্ট যুঁজ দিছে সৰ্বানন্দ সোণোৱালে আজি সৰ্বানন্দ সোণোৱালে পিছ পেলাব পাৰিবনে বদৰুদ্দিন আজমলক নে সৰ্বানন্দ সোণোৱালক আজি পিছ পেলাব গৌৰৱ গগৈ হয় এই মুহূৰ্তত ঋতুস্মিন শৰ্মা আপুনি যদি চাই বিগত 5 দিন ধৰি বদৰুদ্দিন আজমল শীৰ্ষস্থানত আছে মহামিত্ৰজোঁটক যেতিয়াই প্ৰশ্ন সোধা হয় ৰিপুণ বৰাক যেতিয়াই প্ৰশ্ন সোধা হয় মুখ্যমন্ত্ৰী কোন হ'ব সেই প্ৰশ্নটো সদায় আঁতৰি চলে কিন্তু ৰাইজৰ যি মতামত আছে সেই মতামত অনুসৰি কিন্তু এই মুহূৰ্তত বদৰুদ্দিন আজমল যদি মহামিত্ৰজোঁটৰ চৰকাৰ আহে বদৰুদ্দিন আজমল কিন্তু এই মুহূৰ্তত মুখ্যমন্ত্ৰী পদৰ বাবে প্ৰথম স্থানত আছে সৰ্বানন্দ সোণোৱাল এয়া সৰ্বানন্দ সোণোৱালক আমি দেখুৱাই আছো যি এই মুহূৰ্তত বিগত 5 দিন ধৰি পছন্দ অনুসৰি দ্বিতীয় স্থানত আছে চতুৰ্থ স্থানত আছে হিমন্ত বিশ্ব শৰ্মা এই মুহূৰ্তত যদি আপোনালোকে চাই বিগত 5 দিন ধৰি কিন্তু বদৰুদ্দিন আজমলে শীৰ্ষস্থানত আছে আপোনালোকে মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে আমি 10খন ফটো ইয়াত দিছো প্ৰদ্যুৎ বৰদলৈ অতুল বৰা ৰিপুণ বৰা ৰঞ্জিত দাস বদৰুদ্দিন আজমল অখিল গগৈ হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ এয়া 10টা আমি অপচন আমি আপোনালোকক দিছো কিন্তু বিগত 5 দিন ধৰি বদৰুদ্দিন আজমল আছে শীৰ্ষত দ্বিতীয় স্থানত আছে সৰ্বানন্দ সোণোৱাল জ্যোতিদীপ বৈশ্যৰ কাষলৈ এই মুহূৰ্তত গৈছো জ্যোতিদীপ বৈশ্যৰ হাতত ইতিমধ্যে মন্তব্য আহিব আৰম্ভ কৰিছে জ্যোতিদীপে আপোনালোকৰ নাম লৈ সেই মন্তব্য পঢ়িব আপোনালোকে কাক পছন্দ কৰে ইতিমধ্যে যথেষ্ট সংখ্যক লোকে মন্তব্য কৰিছে টাইম এইট আৰু টাইম এইট অসমত এই মুহূৰ্তত আমি পুনে আপোনালোকক মন্তব্য দেখুৱাম যে লোকসকলে কাৰ নাম এই মুহূৰ্তত লিখি আছে তেওঁলোকৰ পছন্দৰ প্ৰাৰ্থী কোন চাও প্ৰণৱ গগৈয়ে কৈছে অখিল গগৈ ৰাতুল ৰয়ে কৈছে লুৰিণজ্যোতি গগৈ শাহিদ লস্কৰে কৈছে বদৰুদ্দিন আজমল আব্দুল ইছলামে কৈছে বদৰুদ্দিন আজমল দেৱজিৎ শৰ্মাই কৈছে সৰ্বানন্দ সোণোৱাল হাফিজুৰ হকে কৈছে গৌৰৱ গগৈ ৰক প্ৰিন্সে কৈছে গৌৰৱ গগৈ সুস্মিতা দাসে কৈছে সৰ্বানন্দ সোণোৱাল ৰাজকুমাৰ আলীয়ে কৈছে সৰ্বানন্দ সোণোৱাল বন্তি বৰাৰ মতে গৌৰৱ গগৈ মিজানুৰ ৰহমানৰ মতে গৌৰৱ গগৈ ৰাহুল চৌধুৰীৰ মতে গৌৰৱ গগৈ কনক বৰ্মতৰ মতে সৰ্বানন্দ সোণোৱাল মিণ্টু বৰাৰ মতে সৰ্বানন্দ সোণোৱাল চাইনুল ইছলামৰ মতে বদৰুদ্দিন আজমল মোহন চন্দ্ৰ দত্তৰ মতে সৰ্বানন্দ সোণোৱাল মুস্তাক হুছেইনৰ মতে বদৰুদ্দিন আজমল আবু মালিকৰ মতে গৌৰৱ গগৈ জয়ন্ত মাধৱ কলিতাৰ মতে সৰ্বানন্দ সোণোৱাল মিন্না ভাইৰ মতে বদৰুদ্দিন আজমল মৃণাল গায়নৰ মতে সৰ্বানন্দ সোণোৱাল পম্পী গগৈৰ মতে গৌৰৱ গগৈ সুৰজ প্ৰধানীৰ মতে গৌৰৱ গগৈ কায়েম সিকদাৰৰ মতে বদৰুদ্দিন আজমল বিনোদ বৰাঙৰ মতে সৰ্বানন্দ সোণোৱাল মিঠু আহমেদৰ মতে বদৰুদ্দিন আজমল ৰাজা পানীৰ মতে গৌৰৱ গগৈ আহমেদ সালে বৰভূঞাৰ মতে বদৰুদ্দিন আজমল সাইদুৰ ৰহমানৰ মতে বদৰুদ্দিন আজমল আকিবুৰ হুছেইনৰ মতে গৌৰৱ গগৈ দিলৱাৰ হুছেইনৰ মতে অখিল গগৈ বি স্বৰ্গীয়াৰীৰ মতে সৰ্বানন্দ সোণোৱাল মৌচম আহমেদৰ মতে হিমন্ত বিশ্ব শৰ্মা ৰানু মজুমদাৰৰ মতে সৰ্বানন্দ সোণোৱাল কৰণ দেউৰীৰ মতে সৰ্বানন্দ সোণোৱাল আশিক মুস্তাকৰ মতে গৌৰৱ গগৈ লক্ষ্মণ গান্ধীৰ মতে গৌৰৱ গগৈ নুৰুদ্দিন শেখৰ মতে বদৰুদ্দিন আজমল সঞ্জয় ৰাজাকৰ মতে সৰ্বানন্দ সোণোৱাল মফিদুল ইছলামৰ মতে গৌৰৱ গগৈ নুৰুল আমিনৰ মতে মৌলানা বদৰুদ্দিন আজমল আলফাজ আহমদৰ মতে বদৰুদ্দিন আজমল চাহা আলমৰ মতে বদৰুদ্দিন আজমল জাইদুল খানৰ মতে বদৰুদ্দিন আজমল ইছাব আলীৰ মতে গৌৰৱ গগৈ সতীশ দাসৰ মতে সৰ্বানন্দ সোণোৱাল বন্তি বৰাৰ মতে গৌৰৱ গগৈ মৎসাম খানৰ মতে বদৰুদ্দিন আজমল নিবেদিতা দাসৰ মতে গৌৰৱ গগৈ সাদেক আলীৰ মতে গৌৰৱ গগৈ আজিজুল হকৰ মতে অখিল গগৈ জুগু গগৈৰ মতে সৰ্বানন্দ সোণোৱাল আহাদুল এছৰ মতে বদৰুদ্দিন আজমল আশৰাফুল ইছলামৰ মতে বদৰুদ্দিন আজমল গগৈ ৰুহানীৰ মতে গৌৰৱ গগৈ জাহিৰ আলমৰ মতে বদৰুদ্দিন আজমল বিশাল সোণোৱালৰ মতে সৰ্বানন্দ সোণোৱাল সাইফুল ইছলামৰ মতে বদৰুদ্দিন আজমল প্ৰসন্ন বেৰ মতে গৌৰৱ গগৈ আব্দুল চৌৰৰ মতে বদৰুদ্দিন আজমল জুমান আলীৰ মতে গৌৰৱ গগৈ নিৰিবিলিৰ মতে
হিমন্ত বিশ্ব শৰ্মা, নুৰুল ইছলামৰ মতে বদৰুদ্দিন আজমল, ৰাহানুদ্দিনৰ মতে বদৰুদ্দিন আজমল, চাও থানেশ্বৰ লাহনৰ মতে লুৰিণজ্যোতি গগৈ, জৱান আলীৰ মতে গৌৰৱ গগৈ, জামিৰ আলীৰ মতে গৌৰৱ গগৈ, দুলাল মজুমদাৰৰ মতে সৰ্বানন্দ সোণোৱাল, ৰাজীৱ বৰাৰ মতে অখিল গগৈ, কিতাব আলীৰ মতে গৌৰৱ গগৈ আৰু আজমল, শাহিদুল ইছলামৰ মতে বদৰুদ্দিন আজমল, বুলবুলি কাকতিৰ মতে সৰ্বানন্দ সোণোৱাল, বিল্লাত আলীৰ মতে গৌৰৱ গগৈ, তাৰ লগতে আশ্ৰফুল ইছলামৰ মতে বদৰুদ্দিন আজমল, আব্দুল ছালামৰ মতে গৌৰৱ গগৈ, শ্ৰীফন বৰ্ধানৰ মতে হিমন্ত বিশ্ব শৰ্মা, অভিৰাম ৰয়ৰ মতে সৰ্বানন্দ সোণোৱাল, মুনাফ আলীৰ মতে বদৰুদ্দিন আজমল, গুঞ্চল চুতীয়াৰ মতে হিমন্ত বিশ্ব শৰ্মা, যুৱৰাজ চেত্ৰীৰ মতে গৌৰৱ গগৈ, বিজু গগৈৰ মতে গৌৰৱ গগৈ, সন্দীপ দাসৰ মতে গৌৰৱ গগৈ, ৰেজাউল কৰিমৰ মতে গৌৰৱ গগৈ, তাৰ লগতে মেজাম্বুলৰ মতে আজমল, সমান্তৰালভাৱে মুজিবুৰ ৰহমানৰ মতে গৌৰৱ গগৈ, বুলবুলি কাকতিৰ মতে হিমন্ত বিশ্ব শৰ্মা, ৰেহান আহমেদৰ মতে গৌৰৱ গগৈ, প্ৰাঞ্জল গগৈৰ মতে গৌৰৱ গগৈ, তাৰ লগতে শাহিনা আহমেদৰ মতে হিমন্ত বিশ্ব শৰ্মা, তৃপ্তি মল্লিকা ফুকনৰ মতে সৰ্বানন্দ সোণোৱাল, ৰাজ গগৈৰ মতে গৌৰৱ গগৈ, যতীন শইকীয়াৰ মতে গৌৰৱ গগৈ, খলেশ্বৰ গোহাঁইৰ মতে অখিল গগৈ, তাৰ লগতে এণ্টনি দত্তৰ মতে অখিল গগৈ নাইবা লুৰিণজ্যোতি গগৈ, মহদ আব্দুৰ ৰহমানৰ মতে অনলি বদৰুদ্দিন আজমল, গগৈ কৰিশ্মাৰ মতে লুৰিণজ্যোতি গগৈ, আব্বুৰ বাছৰ মতে গৌৰৱ গগৈ, আছাদুল জামানৰ মতে গৌৰৱ গগৈ, বাবুল আলীৰ মতে বদৰুদ্দিন আজমল, মিথিংগা ৰাজ বসুমতাৰীৰ মতে বিশ্বজিৎ দৈমাৰী, ৰাজীৱ পাঙিঙৰ মতে গৌৰৱ গগৈ, আজাদ শামছেৰৰ মতে গৌৰৱ গগৈ, জয়ন্ত ডেকাৰ মতে হিমন্ত বিশ্ব শৰ্মা, নিফৰুল আলমৰ মতে গৌৰৱ গগৈ, ময়ূৰ গগৈ বিচাৰিছে লুৰিণজ্যোতি গগৈক, মতিবুৰ ৰহমানে বিচাৰিছে গৌৰৱ গগৈ, বিতুমণি দাসে বিচাৰিছে সৰ্বানন্দ সোণোৱালক, ছাইদুল ইছলামে বিচাৰিছে বদৰুদ্দিন আজমলক, মিথুন পাংচুঙে বিচাৰিছে গৌৰৱ গগৈ, আব্দুল ৰাজাকে বিচাৰিছে বদৰুদ্দিন আজমলক, জুন্তি লেখাৰুৱে বিচাৰিছে সৰ্বানন্দ সোণোৱালক, হাফিজ ফাকৰুল ইছলামে বিচাৰিছে গৌৰৱ গগৈ, মানস অসম ধেমাজিয়ে বিচাৰিছে সৰ্বানন্দ সোণোৱালক, দীপান্বিতা বৰাই বিচাৰিছে সৰ্বানন্দ সোণোৱালক, উদিপ্ত ভূঞাই বিচাৰিছে লুৰিণজ্যোতি গগৈক, ৰেকিবুদ্দিন আহমেদে বিচাৰিছে সৰ্বানন্দ সোণোৱালক, হাফিজুৰ ৰহমানে বিচাৰিছে গৌৰৱ গগৈ, শ্বাহজাহান আলীয়ে বিচাৰিছে গৌৰৱ গগৈ, হাফিজ ছামিদুল হকে বিচাৰিছে মৌলানা বদৰুদ্দিন আজমলক, নুৰুল হকে বিচাৰিছে হিমন্ত বিশ্ব শৰ্মা, নাজবা ৰহিমৰ বিচাৰিছে গৌৰৱ গগৈ, অজয় শৰ্মাৰ বিচাৰিছে সৰ্বানন্দ সোণোৱাল, চাউমিনা আহোমে বিচাৰিছে গৌৰৱ গগৈ, আব্দুৰ ৰহমানে বিচাৰিছে গৌৰৱ গগৈ, নিৰিল লস্কৰ বৰাই বিচাৰিছে সৰ্বানন্দ সোণোৱালক, জৱান আলীয়ে বিচাৰিছে গৌৰৱ গগৈ, পৰাক্ৰম গগৈ বিচাৰিছে লুৰিণজ্যোতি গগৈ। ধাৰাবাহিকভাৱে আমি আপোনালোকক এই মুহূৰ্তত মন্তব্য দেখুৱাইছো। চন্দন কুমাৰ বৰাই বিচাৰিছে সৰ্বানন্দ সোণোৱালক, ব্ৰজেন্দ্ৰ কুমাৰ বৰাই বিচাৰিছে সৰ্বানন্দ সোণোৱালক, অবিনাশ কুটুমে বিচাৰিছে সৰ্বানন্দ সোণোৱালক, সীমান্ত ডেকাই বিচাৰিছে বদৰুদ্দিন আজমলক, ইকবাল খানে বিচাৰিছে বদৰুদ্দিন আজমলক, মনিলা কৰ্মকাৰে লুৰিণজ্যোতি গগৈক বিচাৰিছে, শ্বৰীফ কামাল, সমীৰ খান্নল উপাধ্যায় বিচাৰিছে গৌৰৱ গগৈক, আবু চাহিদে বিচাৰিছে গৌৰৱ গগৈক, JMA তাইয়ে বিচাৰিছে সৰ্বানন্দ সোণোৱালক। আমি টাইমেট অসমতো আপোনালোকক কমেণ্ট দেখুৱাইছো, টাইমেট অসমতো যথেষ্ট কমেণ্ট আহিছে, গৌৰৱ গগৈ আহিছে, গৌৰৱ গগৈ নাম আহিছে, দেৱজিৎ বৰাই লিখিছে গৌৰৱ গগৈ, নাবিৰ হুছেইনে লিখিছে বদৰুদ্দিন আজমল, সৈয়দ মালিকে বিচাৰিছে গৌৰৱ গগৈ, মুস্তাফিজুৰ ৰহমানে বিচাৰিছে গৌৰৱ গগৈ, ইক্ৰামুল হুছেইনে বিচাৰিছে বদৰুদ্দিন আজমলক, আকৰাম আলীয়ে বিচাৰিছে গৌৰৱ গগৈক, আব্দুল হায়ে বিচাৰিছে গৌৰৱ গগৈ, ফুলছন আলীয়ে বিচাৰিছে গৌৰৱ গগৈ, ইক্ৰামুল হকে বিচাৰিছে গৌৰৱ গগৈ, নুৰজামাল ইছলামে বিচাৰিছে বদৰুদ্দিন আজমলক, মমিন আলীয়ে বিচাৰিছে আজমলক, শ্বাহ আলীয়ে বিচাৰিছে আজমলক, তাৰ লগতে কৃষ্ণ তিৱাৰীয়ে বিচাৰিছে সৰ্বানন্দ সোণোৱালক, মৰম আলীয়ে বিচাৰিছে আজমলক, আমিনুল ইছলামে বিচাৰিছে অখিল গগৈক, ৰাজেশ বৰুৱাই বিচাৰিছে গৌৰৱ গগৈক, আলিম উদ্দিনে বিচাৰিছে বদৰুদ্দিন আজমলক। যথেষ্ট সংখ্যক লোকে নিজৰ নিজৰ মন্তব্য দেখুৱাইছে। বদৰুদ্দিন আজমলৰ নাম যথেষ্ট আহিছে, গৌৰৱ গগৈৰ নামো আমি যথেষ্ট দেখিছো, তাৰ লগতে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰো নাম আহি আছে। আমি পুনৰবাৰ যিমান পাৰো কমেণ্ট পঢ়িবলৈ চেষ্টা কৰিছো। বাহাদুৰ ইছলামে কৈছে গৌৰৱ গগৈ, অবিনাশে কৈছে সৰ্বানন্দ সোণোৱাল, শাকিৰ হুছেইনে কৈছে বদৰুদ্দিন আজমল, আমিনুৰ হুছেইনে বদৰুদ্দিন আজমল, দেৱ আনন্দে কৈছে সৰ্বানন্দ সোণোৱাল, ৰশ্মিৰেখা শৰ্মাই কৈছে হিমন্ত বিশ্ব শৰ্মা, তাৰ লগতে জয়া খানে কৈছে গৌৰৱ গগৈ, জেহেৰুল ইছলামে কৈছে বদৰুদ্দিন আজমল, সৈয়দ নৱাজে কৈছে দলৰ নাম উল্লেখ কৰিছে, বিৰাজ বৰাই কৈছে সৰ্বানন্দ সোণোৱাল, চলিহা উল্লেখ কৰিছে গৌৰৱ গগৈ, ছাহিদুল ইছলামে কৈছে গৌৰৱ গগৈ, হাইদাৰ আলীয়ে কৈছে গৌৰৱ গগৈ, তাৰ লগতে মেঘালী তালুকদাৰে কৈছে হিমন্ত বিশ্ব শৰ্মা নাইবা লুৰিণজ্যোতি গগৈ, আহমেদৰ মতে গৌৰৱ গগৈ, নাজিৰ আহমেদৰ মতে আজমল, হুছেইন আহমেদৰ মতে আজমল, মণি শইকীয়াৰ মতে সৰ্বানন্দ সোণোৱাল, ফাৰুক আব্দুল্লাৰ মতে গৌৰৱ গগৈ, MD মাষ্টাক হুছেইন লস্কৰৰ মতে বদৰুদ্দিন আজমল, কমল চৰকাৰৰ মতে সৰ্বানন্দ সোণোৱাল, আবু নাছাৰৰ মতে বদৰুদ্দিন আজমল, লুৰিণজ্যোতি গগৈ নামো আহিছে, গোলাপ গৌৰৰ মতে সৰ্বানন্দ সোণোৱাল, মুজাম্মেল
মোকাম্মেলৰ মতে বদৰুদ্দিন আজমল, আহমেদ সুজানৰ মতে গৌৰৱ গগৈ, তাৰ লগতে সিৰাজ উদ্দিনৰ মতে গৌৰৱ গগৈ, ফৰহান আহমেদৰ মতে গৌৰৱ গগৈ, মনোৰমা বৰাৰ মতে সৰ্বানন্দ সোণোৱাল। ঋতুস্মিন, আজি দেখিবলৈ পোৱা গৈছে গৌৰৱ গগৈ যথেষ্ট ট্ৰেণ্ডিঙত আছে। আজমলে আগৰ দৰে নিজৰ ধাৰাবাহিকতা ৰক্ষা কৰিছে, কিন্তু সৰ্বানন্দ সোণোৱালৰ নামো এই মুহূৰ্তটো যথেষ্ট আহি আছে। লাইভত যথেষ্ট সৰ্বানন্দ সোণোৱাল, গৌৰৱ গগৈ আৰু মৌলানা বদৰুদ্দিন আজমল, এই তিনিটা নামে আমি সৰ্বাধিক পাইছো। হয়, আজি বিগত 11 দিন ধৰি মাত্ৰ 3টা নামে যুঁজখনত আছে, সৰ্বানন্দ সোণোৱাল, বদৰুদ্দিন আজমল, গৌৰৱ গগৈ। গৌৰৱ গগৈ, আমি প্ৰথম দিনৰ পৰাই কৈ আহিছোঁ যে কংগ্ৰেছী সমৰ্থকসকলৰ 1 নম্বৰ পচন্দ প্ৰাৰ্থী হৈ পৰিছে গৌৰৱ গগৈ, বিজেপি সমৰ্থকসকলৰ 1 নম্বৰ পচন্দ প্ৰাৰ্থী হৈ পৰিছে সৰ্বানন্দ সোণোৱাল। আৰু বদৰুদ্দিন আজমলৰ সমৰ্থকৰ সংখ্যা, বিগ ফলোয়িং ফেন আছে, আৰু সেইটো প্ৰথম দিনৰ পৰাই স্পষ্ট হৈ পৰিছে। বদৰুদ্দিন আজমল, বদৰুদ্দিন আজমল, বদৰুদ্দিন আজমল, ইমান সংখ্যক মন্তব্য আহিছে। আৰু বদৰুদ্দিন আজমলে নিজে অৱশ্যে মুখ্যমন্ত্ৰী হ'ব খোজা নাই বুলি প্ৰকাশ কৰিছে। দেখছে তৎসত্বেও কিন্তু বদৰুদ্দিন আজমলৰ নাম আজিও আছে ট্ৰেণ্ডিঙত। আজি ট্ৰেণ্ডিঙত 3টা নাম, বদৰুদ্দিন আজমল, সৰ্বানন্দ সোণোৱাল, গৌৰৱ গগৈ। এই পৰ্যন্ত আপোনালোকে লাইভত মন্তব্য কৰক। নেক্সট হয় ঋতুস্মিন, চাওক আজি এটা নতুন নাম আহিছে। ইমান দিনে যি চলি আছিল সৰ্বানন্দ সোণোৱাল আৰু বদৰুদ্দিন আজমল, তাৰ লগতে নিউ এণ্ট্ৰি বুলি এই মুহূৰ্তত যদি কোৱা যায় তেতিয়াহ'লে হৈছে সেইটো হ'ল গৌৰৱ গগৈ। গৌৰৱ গগৈৰ নাম নতুনকৈ এইবাৰ আহিছে, যথেষ্ট সংখ্যকে কমেণ্টত গৌৰৱ গগৈৰ নাম দি আছে। কিন্তু বদৰুদ্দিন আজমলে এতিয়াও কিন্তু নিজৰ ধাৰাবাহিকতা অব্যাহত ৰাখিছে। এই মুহূৰ্তত অধিকাংশ লোকৰে পচন্দ বদৰুদ্দিন আজমলে হৈ আছে। গৌৰৱ গগৈ এই যিখন যুঁজ আছে সেই যুঁজত আজি নতুন নিউ এণ্ট্ৰি বুলি ক'ব লাগিব। গৌৰৱ গগৈকো যথেষ্ট সংখ্যক লোকে এই মুহূৰ্তত পচন্দ কৰিছে, কিন্তু ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিছে বদৰুদ্দিন আজমলে। হয়, তৃতীয় দিনা গৌৰৱ গগৈ প্ৰথম স্থান দখল কৰিছিল। প্ৰথম দিনা আছিল সৰ্বানন্দ সোণোৱাল, দ্বিতীয় দিনা গৌৰৱ গগৈ, তৃতীয় দিনাৰ পৰা এইখন যুঁজত বদৰুদ্দিন আজমল প্ৰথম হৈছিল। এই 3টা নাম প্ৰথম দিনৰ পৰা ট্ৰেণ্ডিঙত আছিলে। আজিও সেই ট্ৰেণ্ড ইফাল সিফাল হোৱা নাই। ইতিমধ্যে আমি বহু মন্তব্য কৰিছোঁ আৰু কওঁ যে এয়া কোনো অপিনিয়ন পল বা এক্সিট পল নহয়, এয়া আপোনালোকে কাক পচন্দ কৰে, আপোনালোকৰ পচন্দ অভিব্যক্তিৰ বহিঃপ্ৰকাশ আমি প্ৰকাশ কৰিছোঁ। আপোনালোকে যি মন্তব্য কৰিছে সেই মন্তব্যৰ এটা খতিয়ান, এটা হিচাপ আমি দাঙি ধৰিছোঁ। আমি কেইবাজনৰ ফটোগ্ৰাফ দিছোঁ। প্ৰদ্যুৎ বৰদলৈ যদি আপুনি সমৰ্থক, প্ৰদ্যুৎ বৰদলৈ নাম লিখক, অতুল বৰা, ৰিপুণ বৰা, ৰঞ্জিত দাস, বদৰুদ্দিন আজমল, আপুনি কাৰ সমৰ্থক তেওঁলোকৰ নামে লিখিব পাৰে, অথবা এইকেইজনৰ সমৰ্থকো আপোনালোক হ'ব পাৰে। যদি আপুনি অখিল গগৈক সমৰ্থন কৰে তেতিয়াহ'লে অখিল গগৈৰ নাম লিখিব পাৰে। হিমন্ত বিশ্ব শৰ্মাক যদি আপুনি পচন্দ কৰে হিমন্ত বিশ্ব শৰ্মাৰ নাম লিখক। বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক যদি আপুনি পচন্দ কৰে সৰ্বানন্দ সোণোৱালৰ নাম লিখক। গৌৰৱ গগৈক যদি পচন্দ কৰে গৌৰৱ গগৈৰ নাম লিখক, বা যদি লুৰিণজ্যোতি গগৈক আপুনি পচন্দ কৰে লুৰিণজ্যোতি গগৈৰ নাম লিখিব পাৰে। ইয়াৰ উপৰি বহু নাম আমাৰ হাতত আহি আছে। ৰকিবুল হুছেইনৰ নাম কিছুমানে কৈছে, দেৱব্ৰত শইকীয়াৰ নাম কৈছে, ভূপেন বৰাৰ নাম কৈছে, ইউজি ব্ৰহ্মৰ নাম কৈছে, ফণীভূষণ চৌধুৰীৰ নাম কৈছে, শিলাদিত্যৰ নাম কৈছে, হাগ্ৰামা মহিলাৰ নাম কৈছে, প্ৰমোদ বড়োৰ নাম কিছুমানে উল্লেখ কৰিছে, জুবিন গাৰ্গৰ নামো কিছুমানে উল্লেখ কৰিছে। আপোনালোকৰ পচন্দৰ মুখ্যমন্ত্ৰী যিকোনো এজন হ'ব পাৰে। আপোনালোকে লাইভত মন্তব্য কৰক। আমি কৈ থৈছোঁ যে আপোনালোকৰ মন্তব্য নাম সহিত জ্যোতিদীপ বৈশ্যই নিজে পঢ়িবলৈ চেষ্টা কৰিছে। আপোনালোকে দুটাকৈ প্লেটফৰ্মত মন্তব্য কৰক, চেনেল টাইম 8 আৰু চেনেল টাইম 8 অসম, দুয়োটাতে আপোনালোকে মন্তব্য কৰিব পাৰে। দুয়োটা প্লেটফৰ্মৰ পৰা লাইভ মন্তব্য পঢ়িবলৈ আমি যিমান সংখ্যক আজি আপোনালোকৰ মন্তব্য হয় পঢ়িবলৈ চেষ্টা কৰিম। পুনৰ কৈছোঁ, এই পৰ্যন্ত 5,000ৰো অধিক মন্তব্য লাইভত আহিছে। আপুনিও মন্তব্য কৰিছে, আপোনাৰ নামো আমি ল'বলৈ চেষ্টা কৰিম। পুনৰ লাইভত কি মন্তব্য আহিছে জানিবলৈ আমি জ্যোতিদীপ বৈশ্যৰ কাষলৈ গৈছোঁ। আমি আপোনালোকক ধাৰাবাহিকভাৱে মন্তব্য দেখুৱাইছোঁ। এগৰাকীয়ে লিখিছে গৌৰৱ গগৈ, শ্বাহজাহান আলীয়ে লিখিছে বদৰুদ্দিন আজমল, ফেৰদৌছ আহমেদে লিখিছে গৌৰৱ গগৈ, আমিৰ হুছেইনে লিখিছে বদৰুদ্দিন আজমল, ইমৰান তাহিৰে লিখিছে বদৰুদ্দিন আজমল, কায়েফত উল্লাই লিখিছে বদৰুদ্দিন আজমল, ইমৰান হুছেইনে লিখিছে গৌৰৱ গগৈ, অসীম বৰপাত্ৰ গোহাঁয়ে লিখিছে সৰ্বানন্দ সোণোৱাল, সুৱেল মুস্তাফাই লিখিছে গৌৰৱ গগৈ, নাছিৰ উদ্দিনে লিখিছে গৌৰৱ গগৈ, বাহৰুল ইছলামে লিখিছে গৌৰৱ গগৈ, মাইনুল হকে লিখিছে বদৰুদ্দিন আজমল, মুজিবুৰ ৰহমানে লিখিছে গৌৰৱ গগৈ, ৰাণা বৰপজৰীয়া লিখিছে হিমন্ত বিশ্ব শৰ্মা, কুৰাণ চৌধুৰীয়ে লিখিছে বদৰুদ্দিন আজমল, অভিলাষা পাঠকে লিখিছে সৰ্বানন্দ সোণোৱাল, ৰাজু বৰুৱাই লিখিছে হিমন্ত বিশ্ব শৰ্মা নহ'লে গৌৰৱ গগৈ নাইবা লুৰিণজ্যোতি গগৈ, হুছেইন আলীয়ে লিখিছে বদৰুদ্দিন আজমল, শ্বাহজাহান আলীয়ে লিখিছে গৌৰৱ গগৈ, আহমেদ জোৱানে লিখিছে গৌৰৱ গগৈ, সনৱাৰ হুছেইনে লিখিছে গৌৰৱ গগৈ, কিসমত আকান্দে লিখিছে গৌৰৱ গগৈ, ইৰফান আলীয়ে লিখিছে বদৰুদ্দিন আজমল, আলী আকবৰে লিখিছে গৌৰৱ গগৈ, অসীম বৰপাত্ৰ গোহাঁয়ে লিখিছে গৌৰৱ গগৈ, কমল প্ৰসাদ তামাঙে লিখিছে গৌৰৱ গগৈ, জয় লস্কৰে লিখিছে গৌৰৱ গগৈ, মুকবিল আলীয়ে লিখিছে গৌৰৱ গগৈ, তাৰ লগতে চাহিদুল ইছলামে লিখিছে গৌৰৱ গগৈ, বিপ্লৱ দাসে লিখিছে বদৰুদ্দিন আজমল, নিত্যানন্দ পেগুৱে লিখিছে গৌৰৱ গগৈ, দিগন্ত নয়নমণিয়ে লিখিছে অখিল গগৈ, লুৰিণজ্যোতি গগৈ বা গৌৰৱ গগৈ, তিনিগৰাকীৰ নামেই তেওঁ লিখিছে। ইউনিছ আলীয়ে লিখিছে গৌৰৱ গগৈ, ফেৰদৌছে লিখিছে ৰূপজ্যোতি কুৰ্মী, তাইজুদ্দিন আহমেদে লিখিছে গৌৰৱ গগৈ, প্ৰমোদ বৰাই লিখিছে সৰ্বানন্দ সোণোৱাল, হামিদুল ইছলামে লিখিছে হিমন্ত বিশ্ব শৰ্মা, আৱাল হুছেইনে লিখিছে বদৰুদ্দিন আজমল, দীপশিকা শইকীয়াই লিখিছে
গৌৰৱ গগৈ, মুকছিদুৰ ৰহমানে লিখিছে বদৰুদ্দিন আজমল, ফেৰদৌছ আহমেদে লিখিছে ৰিপুন বৰা, মহমুদুল আহমেদে লিখিছে গৌৰৱ গগৈ, শাহ আলমে লিখিছে গৌৰৱ গগৈ, নীলমণি মেছে লিখিছে অখিল গগৈ, মফিজুৰ ৰহমানে লিখিছে গৌৰৱ গগৈ, পলাকমণি মৰালে লিখিছে অখিল গগৈ, ইক্ৰামুল হকে লিখিছে গৌৰৱ গগৈ, উমানন্দ ৰয়ে লিখিছে হিমন্ত বিশ্ব শৰ্মা, ৰয়বুলে লিখিছে বদৰুদ্দিন আজমল, SB আহমেদে লিখিছে বদৰুদ্দিন আজমল, চাহাব খানে লিখিছে গৌৰৱ গগৈ আৰু আজমল, বাবুল দাসে লিখিছে গৌৰৱ গগৈ, আমিনে লিখিছে হিমন্ত বিশ্ব শৰ্মা, পংকজ নাথে লিখিছে লুৰিণ জ্যোতি গগৈ, জেহৰুল ইছলামে লিখিছে মৌলানা বদৰুদ্দিন আজমল, কুতুবুদ্দিনে লিখিছে গৌৰৱ গগৈ, ৰঞ্জনে লিখিছে হিমন্ত বিশ্ব শৰ্মা, তাৰ লগতে অবিনাশ বিশ্বাসে লিখিছে হিমন্ত বিশ্ব শৰ্মা, মিজানুৰ জেদ মণ্ডলে লিখিছে হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱাল, সংগীতা মাজুলীয়ে লিখিছে অখিল গগৈ, SK লিখিছে হিমন্ত বিশ্ব শৰ্মা, ডিপ্ল'মতিয়ে তাৰ লগতে বিপুল বৰাই লিখিছে অখিল গগৈ, শাহাদান আহমেদে লিখিছে গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈ, এন ইছলামে লিখিছে বদৰুদ্দিন আজমল, হিমঞ্জিত বিশ্বাসে লিখিছে সৰ্বানন্দ সোণোৱাল, কুবাণ্ডে লিখিছে সৰ্বানন্দ সোণোৱাল, সেলিম খানে লিখিছে গৌৰৱ গগৈ, খেলেম ৰংপিয়ে লিখিছে কেলমাজা ৰংপিয়ে লিখিছে লুৰিণ জ্যোতি গগৈ, ইমানুৱেলে লিখিছে সৰ্বানন্দ সোণোৱাল, আকৰাম খানে লিখিছে গৌৰৱ গগৈ, এস্কাৰ আমিনে লিখিছে গৌৰৱ গগৈ, তাৰ লগতে সহদেৱ বিশ্বাসে লিখিছে সৰ্বানন্দ সোণোৱাল, অজয় সোণোৱালে লিখিছে অখিল গগৈ, ব্যাসজ্যোতি হীৰাই লিখিছে সৰ্বানন্দ সোণোৱাল, ৰিজাবুল ইছলামে লিখিছে বদৰুদ্দিন আজমল, জাহিদুল ইছলামে লিখিছে বদৰুদ্দিন আজমল, কুমুদ কলিতাই লিখিছে সৰ্বানন্দ সোণোৱাল, দিলীপ মেধিৰ মতে হিমন্ত বিশ্ব শৰ্মা, পৰাজ গোস্বামীৰ মতে হিমন্ত বিশ্ব শৰ্মা, ইকবালৰ মতে বদৰুদ্দিন আজমল, নুৰুল ইছলামৰ মতে সৰ্বানন্দ সোণোৱাল, ৰূপম দলে লিখিছে সৰ্বানন্দ সোণোৱাল, আদনান হুছেইনে লিখিছে অখিল গগৈ, ফেৰদৌছ আহমেদে লিখিছে গৌৰৱ গগৈ নাইবা ৰিপুত বৰা, অৰ্ণৱ গগৈয়ে লিখিছে অখিল গগৈ, শহীদুল আলমে লিখিছে হিমন্ত বিশ্ব শৰ্মা, শাহ আলমে লিখিছে বদৰুদ্দিন আজমল, তাৰ লগতে নাছিৰ উলামে লিখিছে গৌৰৱ গগৈ, মনৱাৰ হুছেইনে লিখিছে গৌৰৱ গগৈ, মনিৱাৰে লিখিছে হিমন্ত বিশ্ব শৰ্মা, অনিল উৰাঙে লিখিছে হিমন্ত বিশ্ব শৰ্মা, ৰকিব আহমেদে লিখিছে অখিল গগৈ, আনোৱাৰ বৰভূঞাই লিখিছে হিমন্ত বিশ্ব শৰ্মা, তাৰ লগতে ধৰ্মেন্দ্ৰ দাসে লিখিছে হিমন্ত বিশ্ব শৰ্মা, শহীদুল আলমে লিখিছে হিমন্ত বিশ্ব শৰ্মা, গণেশ বাস্ফৰে লিখিছে সৰ্বানন্দ সোণোৱাল, তাইজুদ্দিন আহমেদে লিখিছে বদৰুদ্দিন আজমল, MDয়ে লিখিছে বদৰুদ্দিন আজমল, গোপাল ৰাজা লিখিছে সৰ্বানন্দ সোণোৱাল, হানিফুৰ আলীয়ে লিখিছে গৌৰৱ গগৈ, পুতুল বিশ্বাসে লিখিছে হিমন্ত বিশ্ব শৰ্মা, খালিল আহমেদে লিখিছে বদৰুদ্দিন আজমল, ধৰ্মেন্দ্ৰ দাসে লিখিছে হিমন্ত বিশ্ব শৰ্মা, নাৰায়ণ বৰ্মনে লিখিছে সৰ্বানন্দ সোণোৱাল, আব্বাছ উদ্দিনে লিখিছে বদৰুদ্দিন আজমল, অশোক ৰঞ্জনে লিখিছে গৌৰৱ গগৈ, হেমন্ত বসুমতাৰীয়ে লিখিছে হিমন্ত বিশ্ব শৰ্মা, ৰিয়াজে লিখিছে গৌৰৱ গগৈ, ফেৰদৌছ আহমেদে লিখিছে গৌৰৱ গগৈ, নুৰুল ইছলামে লিখিছে গৌৰৱ গগৈ, নুৰ আলমে লিখিছে গৌৰৱ গগৈ, আশৰাফুল ইছলামে লিখিছে গৌৰৱ গগৈ, আমিনুল হকে লিখিছে বদৰুদ্দিন আজমল, আশৰাফুল ইছলামে লিখিছে গৌৰৱ গগৈ, ফৰান আখতাৰে লিখিছে গৌৰৱ গগৈ, মতলব উদ্দিনে লিখিছে ৰিপুন বৰা। আমি আনটো প্লেটফৰ্মত আপোনালোকক দেখুৱাম, টাইমেট অসমতো যথেষ্ট কমেণ্ট এই মুহূৰ্তত আহি আছে, আমি আপোনালোকক এই কমেণ্ট দেখুৱাইছোঁ। আমিনুল ইছলামে লিখিছে আজমল, ৰেইব ছেফে লিখিছে আজমল, নুৰুল ইছলামে লিখিছে হিমন্ত বিশ্ব শৰ্মা, ইমানুৱেল হুছেইনে লিখিছে গৌৰৱ গগৈ, ৰফিকুল ইছলামে লিখিছে গৌৰৱ গগৈ, অজয় চাংমাই লিখিছে হিমন্ত বিশ্ব শৰ্মা, অজয় ৰচনে লিখিছে হিমন্ত বিশ্ব শৰ্মা, আনোৱাৰ হুছেইনে লিখিছে আজমল, সুজিত মহন্তই লিখিছে সৰ্বানন্দ সোণোৱাল নাইবা হিমন্ত বিশ্ব শৰ্মা, জহিৰুল ইছলামে লিখিছে বদৰুদ্দিন আজমল, সোণোৱাৰ ৰহমানে লিখিছে গৌৰৱ গগৈ, ৰূপচান আলিয়ে লিখিছে, তাৰ লগতে মহম্মদ হক চৰকাৰে লিখিছে সৰ্বানন্দ সোণোৱাল, সমান্তৰালভাৱে আব্দুল ছালামে লিখিছে লুৰিণ জ্যোতি গগৈ। এয়া আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাই আছোঁ, ধাৰাবাহিকভাৱে অহা মন্তব্য আমি আপোনালোকক লাইভত যিমান পাৰোঁ দেখুৱাই আছোঁ। আমি পুনৰবাৰ টাইমেটত আহিছোঁ আৰু টাইমেটৰ মন্তব্য দেখুৱাইছোঁ। খালেক আহমেদে লিখিছে গৌৰৱ গগৈ, ৰফিক আলিয়ে লিখিছে বদৰুদ্দিন আজমল, ইমৰান আলিয়ে লিখিছে বদৰুদ্দিন আজমল, সৌৰভ ঠাকুলীয়াই লিখিছে সৰ্বানন্দ সোণোৱাল, নৱাজ শ্বৰীফে লিখিছে গৌৰৱ গগৈ, তাৰ লগতে হৰিদলে লিখিছে লুৰিণ জ্যোতি গগৈ, দেৱাঞ্জন গাংগুলীয়ে লিখিছে হিমন্ত বিশ্ব শৰ্মা, সামিনুল ইছলামে লিখিছে বদৰুদ্দিন আজমল, ৰেজাউলে লিখিছে গৌৰৱ গগৈ, শ্বেখে লিখিছে গৌৰৱ গগৈ, ইয়াছিন আলিয়ে লিখিছে আজমল, হেম্বৰ ডেকাই লিখিছে হিমন্ত বিশ্ব শৰ্মা, দেজন কলিতাই লিখিছে হিমন্ত বিশ্ব শৰ্মা, মতিউৰ ৰহমানে লিখিছে গৌৰৱ গগৈ, গোলাপ লস্কৰে লিখিছে লুৰিণ জ্যোতি গগৈ, আৰিফ উদ্দিনে লিখিছে গৌৰৱ গগৈ, গোবিন্দ বিশ্বাসে লিখিছে হিমন্ত বিশ্ব শৰ্মা, লোহিত হাজৰিকাই লিখিছে সৰ্বানন্দ সোণোৱাল, আৰিফ উদ্দিনে লিখিছে গৌৰৱ গগৈ, আজিজুল হকে লিখিছে বদৰুদ্দিন আজমল, ৰকিব হুছেইনে লিখিছে গৌৰৱ গগৈ, মেহবুল আলমে লিখিছে গৌৰৱ গগৈ, সুনীল শইকীয়াই লিখিছে হিমন্ত বিশ্ব শৰ্মা, বাহৰুল ইছলামে লিখিছে গৌৰৱ গগৈ, ৰাহুলে লিখিছে বদৰুদ্দিন আজমল, আলিদাৰে লিখিছে লুৰিণ জ্যোতি গগৈ, গৌৰৱ গগৈ নাইবা সৰ্বানন্দ সোণোৱাল, সমান্তৰালভাৱে টফিক হকে লিখিছে হিমন্ত বিশ্ব শৰ্মা, জুবেনিৰ আলিয়ে লিখিছে গৌৰৱ গগৈ, পংকজ শইকীয়াই লিখিছে সৰ্বানন্দ সোণোৱাল, দীপাঞ্জলি মিলিয়ে লিখিছে গৌৰৱ গগৈ, চাবুল লস্কৰে লিখিছে গৌৰৱ গগৈ, নেহৰুল ইছলামে লিখিছে বদৰুদ্দিন আজমল,
গৌৰৱ গগৈ নাম আহিছে আজি দেখিবলৈ পোৱা গৈছে গৌৰৱ গগৈ নাম কিন্তু যথেষ্ট আহিছে আজি সৰ্বানন্দ সোণোৱালৰ সমানে সমানে ট্ৰেণ্ডিঙত গৌৰৱ গগৈ নাম আছে আৰু মৌলানা বদৰুদ্দিন আজমল আৰু গৌৰৱ গগৈ নাম এই মুহূৰ্তত ট্ৰেণ্ড কৰি আছে মহাজোঁটৰ দুগৰাকীকৈ ব্যক্তি এগৰাকী কংগ্ৰেছ এগৰাকী AIUDF গৌৰৱ গগৈ আৰু মৌলানা বদৰুদ্দিন আজমল গৌৰৱ গগৈ আৰু মৌলানা বদৰুদ্দিন আজমল এই মুহূৰ্তৰ নতুন খবৰ আমি দিছোঁ আজি 11 নম্বৰ দিন আজিৰ দিনটো দশম দিনটো অন্ত কৰি আজি 11 নম্বৰ দিনত আমি প্ৰৱেশ কৰিছোঁ আপোনাৰ মুখ্যমন্ত্ৰী কোন হ'ব গৌৰৱ গগৈ আৰু বদৰুদ্দিন আজমল গৌৰৱ গগৈ আৰু বদৰুদ্দিন আজমলৰ তৃতীয় স্থানৰ সৰ্বানন্দ সোণোৱাল এই মুহূৰ্তত যুঁজখন আকৰ্ষণীয় হৈছে এবাৰ যদি কোনোবাই বদৰুদ্দিন আজমলৰ নাম লৈছে আনবাৰ কোনোবাই গৌৰৱ গগৈৰ নাম লৈছে তাৰ পিছত সৰ্বানন্দ সোণোৱালৰ নাম লৈছে কিন্তু বদৰুদ্দিন আজমল গৌৰৱ গগৈ বদৰুদ্দিন আজমল গৌৰৱ গগৈ সৰ্বানন্দ সোণোৱাল ভাৰ্চেছ বদৰুদ্দিন আজমল আৰু গৌৰৱ গগৈ যুঁজ চলিছে দীক্ষিত হয় এবাৰ যদি চোৱা যায় আজি সৰ্বানন্দ সোণোৱাল তৃতীয় স্থানত আছে গৌৰৱ গগৈ আৰু বদৰুদ্দিন আজমল এই দুটা নামে আজি সৰ্বাধিক চৰ্চাত আহিছে আৰু অধিকাংশ লোকে হয় গৌৰৱ গগৈ নহলে বদৰুদ্দিন আজমলৰ কথা এই মুহূৰ্তত কৈ আছে যি কালিলৈকে ট্ৰেণ্ড দেখা পোৱা গৈছিল যে আজমল আৰু সোণোৱাল আছিলে আজি এই ট্ৰেণ্ডটোত যদি আপুনি চাই তেতিয়াহ'লে আজমল গৌৰৱ গগৈ আৰু সৰ্বানন্দ সোণোৱাল এই আজিৰ ট্ৰেণ্ডত যদি চোৱা যায় এই তিনিটা নামে চৰ্চাত হৈছে কিন্তু সৰ্বাধিক চৰ্চা হৈছে বদৰুদ্দিন আজমল নহলে গৌৰৱ গগৈ কিন্তু এই মুহূৰ্তত আপোনাৰ প্ৰিয় প্ৰাৰ্থী কোন আপোনাৰ প্ৰিয় নেতা কোন পছন্দৰ নেতা কোন তেওঁক আপুনি এক নম্বৰ হোৱাটো বিচাৰিছে নেকি যদিহে তেওঁক আপুনি এক নম্বৰ হোৱাটো বিচাৰিছে আপোনালোকে মন্তব্য কৰক লাইভত সেই মন্তব্য এতিয়ালৈকে 7,000ৰ ওপৰত লাইভত মন্তব্য আহিছে আৰু আজি 11 দিনত 7 লাখৰ ওচৰা-ওচৰি মন্তব্য আমালৈ আহিছে ভাবক চেনেল টাইমেট আৰু চেনেল টাইমেট অসমত এতিয়ালৈকে মুঠ 7 লাখ মন্তব্য আহিছে 7 লাখ মন্তব্য দেখছে খুব কম সংখ্যক নহয় কিন্তু হয় 7 লাখ মন্তব্য এই মুহূৰ্তত আহিছে আৰু আপোনালোকৰ নিজৰ প্ৰাৰ্থীজনক যদি আপোনালোকে বিচাৰে মুখ্যমন্ত্ৰী হ'বলৈ হোৱাটো বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰক কোন কোন আছে আপুনি যদি বদৰুদ্দিন আজমলক বিচাৰে তেতিয়াহ'লে বদৰুদ্দিন আজমলৰ নাম লিখিব পাৰে ৰঞ্জিত দাসক যদি বিচাৰে ৰঞ্জিত দাসৰ নাম লিখিব পাৰে ৰিপুন বৰাক যদি বিচাৰে ৰিপুন বৰাৰ নাম লিখিব পাৰে অতুল বৰাক যদি বিচাৰে অতুল বৰাৰ নাম লিখিব পাৰে আৰু এইফালে যদি আপুনি প্ৰদ্যুৎ বৰদলৈ বিচাৰি তেতিয়াহ'লে প্ৰদ্যুৎ বৰদলৈৰ নাম লিখিব পাৰে অপশ্যন আপোনাৰ হাতত ঢেৰ আছে অপশ্যন ইয়াতে শেষ হৈ যোৱা নাই লুৰিণজ্যোতি গগৈ আপোনাৰ অপশ্যন আছে লুৰিণজ্যোতি গগৈক বহুতে ভাল পায় লুৰিণজ্যোতি গগৈৰ নাম ইতিমধ্যে উল্লেখ কৰিছে কালি যথেষ্ট সংখ্যক লুৰিণজ্যোতি গগৈৰ নাম আহিছিলে আজি কিছু কমি গৈছে গৌৰৱ গগৈ নাম মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ঘোষণা কৰা হোৱা নাই কোনেও ভবা নাছিল গৌৰৱ গগৈ এই ধৰণৰ এটা গ্ৰেণ্ড এণ্ট্ৰি কৰিব আৰু গৌৰৱ গগৈক সকলোকে চেৰ পেলাই কংগ্ৰেছৰ সকলো নামী দামী নেতাক চেৰ পেলাই গৌৰৱ গগৈ কংগ্ৰেছী সমৰ্থকৰ এক নম্বৰ পছন্দ আসন দখল কৰিছে সৰ্বানন্দ সোণোৱাল বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীকো পুনৰ মুখ্যমন্ত্ৰী হিচাপে যথেষ্ট সংখ্যকে বিচাৰে আৰু এটা কথা ঠিক হৈ পৰিছে যে বিজেপি সমৰ্থকসকল আজিৰ তাৰিখতো প্ৰথম পছন্দ হৈছে সৰ্বানন্দ সোণোৱাল আজি নৰেন্দ্ৰ মোদীয়ে সৰ্বানন্দ সোণোৱালক ভূয়সী প্ৰশংসা কৰিছে আমি কৈছোঁ আজি নৰেন্দ্ৰ মোদী অসমলৈ আহিছিল আৰু সৰ্বানন্দ সোণোৱালক ভূয়সী প্ৰশংসা কৰিছে আৰু এওঁক দেৱতুল্য লোকৰ সৈতে তুলনা কৰি এটা ইংগিত দি থৈ গৈছে যে হয়তো যদি পুনৰ অসমত বিজেপি চৰকাৰ হয় সৰ্বানন্দ সোণোৱালে হয়তো মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মাৰ নামো যথেষ্ট সংখ্যক আহিছে সৰ্বানন্দ সোণোৱালৰ পিছতে যদি বিজেপি কাৰোবাৰ নাম আহিছে তেনে হিমন্ত বিশ্ব শৰ্মাৰ নাম আহিছে অখিল গগৈৰ নামো যথেষ্ট সংখ্যকে লৈছে অৱশ্যে লুৰিণজ্যোতি গগৈ এই ক্ষেত্ৰত কিছু আগবাঢ়ি আছে আপোনালোকৰ মন্তব্য দিয়ক কোন হ'ব পাৰে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী পছন্দৰ প্ৰাৰ্থীৰ এই খেলাখনত এক নম্বৰত আহিব বদৰুদ্দিন আজমল আজি 6ষ্ঠ দিনত কিন্তু ৰেংকিঙত টপ হৈ আছে বদৰুদ্দিন আজমলে নিজেই কৈছে মুখ্যমন্ত্ৰী হ'ব খোজা নাই অথচ তেওঁ নিজৰ অনুৰাগীসকলক কিন্তু ধন্যবাদো জ্ঞাপন কৰিছে দেখছে বদৰুদ্দিন আজমল কোনোদিন ভবা নাছিলোঁ এই ৰেংকিঙত আহিব বুলি যথেষ্ট তেওঁ ফেন ফলোৱাৰ্ছ আছে হয় নিশ্চিতভাৱে ঋতুস্মিন আপুনি চাওক বদৰুদ্দিন আজমল যে যি সদায় অস্বীকাৰ কৰি থাকে যে তেওঁ মুখ্যমন্ত্ৰী নহয় বাৰম্বাৰ আজি যোৱা এটা বছৰত যদি আপুনি যেতিয়াই সোধে তেতিয়াই তেওঁ কৈ থাকে এই কথাটো অস্বীকাৰ কৰি থাকে কিন্তু বিগত 6টা দিন ধৰি যিটো ট্ৰেণ্ড আহিছে বদৰুদ্দিন আজমল আছে সকলোতকৈ শীৰ্ষত সকলোতকৈ আগত বদৰুদ্দিন আজমলৰ নাম আছে আজি নিউ গ্ৰেণ্ড এণ্ট্ৰি হৈছে গৌৰৱ গগৈ আজি তৃতীয় স্থান পাইছেগৈ সৰ্বানন্দ সোণোৱাল এই মুহূৰ্তত সকলোতকৈ ডাঙৰ কথাটো এইটো যে কালিলৈকে যি দ্বিতীয় স্থানত আছিল সৰ্বানন্দ সোণোৱাল আজি কিন্তু সৰ্বানন্দ সোণোৱাল আহি পালেগৈ তৃতীয় স্থানত বদৰুদ্দিন আজমলে নিজৰ স্থান অক্ষুণ্ণ ৰাখি এক নম্বৰ স্থানত বৰ্তমান আছে গৌৰৱ গগৈৰ মাজত সোমাইছে আৰু এতিয়া তৃতীয় স্থানত আছে সৰ্বানন্দ সোণোৱাল আৰু এই মুহূৰ্তত যিটো ট্ৰেণ্ড 7 লাখ কমেণ্টৰ মাজত আমি সদায় এটাই ট্ৰেণ্ড পাই আছোঁ এই যুঁজখন যদি আপোনালোকে ভালকৈ চায় তেন্তে গৌৰৱ গগৈ যোগ বদৰুদ্দিন আজমল বনাম সৰ্বানন্দ সোণোৱাল এই মুহূৰ্তত যুঁজখন একচেটিয়া হৈ পৰিছে সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে একত্ৰিতভাৱে এইখন যুঁজ আগবঢ়াইছে আজমল আৰু গৌৰৱ গগৈ জ্যোতিদ্বীপ বৈশ্য আছে দেখছে আমি জ্যোতিদ্বীপৰ কাষলৈ যাওঁ নিশ্চিতভাৱে
হয় আমি মন্তব্য দেখুৱাই আছো আৰু এই মুহূৰ্তত জনতাই গৌৰৱ গগৈ আৰু আজমলৰ নাম লিখি আছে আৰু আনফালে সৰ্বানন্দ সোণোৱালৰ নাম লিখি আছে আমি মন্তব্যত দেখিবলৈ পাইছো আজমল ট্ৰেণ্ডিঙত আছে আৰু আজি গৌৰৱ গগৈ পুনৰবাৰ ট্ৰেণ্ডিঙত আহিছে হয়তো আজি বদৰুদ্দিন আজমল আৰু গৌৰৱ গগৈৰ মাজত প্ৰথম স্থানৰ বাবে তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব পাৰে অৰ্থাৎ মহাজোঁটৰ দুগৰাকী প্ৰাৰ্থী কংগ্ৰেছী সমৰ্থকসকলে গৌৰৱ গগৈক ৰিপুন বৰা প্ৰদ্যুৎ বৰদলৈ অন্যান্য যিসকল নেতা আছে ৰকিবুল হুছেইন তাতকৈ ওপৰত ৰাখিছে ঠিক একেদৰে AIDFৰ পৰা আজমলৰ নামে অধিক আহিছে আমি মন্তব্য পোনে পোনে আপোনালোকক দেখুৱাইছো এই মুহূৰ্তত কি মন্তব্য আহিছে গৌৰৱ গগৈ নে আজমল কোনে আসলতে আজি প্ৰথম স্থান দখল কৰিব আমি আপোনালোকক মন্তব্য দেখিছো মফিজুল্লাহ লিখিছে বদৰুদ্দিন আজমল ফেৰদৌছে লিখিছে গৌৰৱ গগৈ ইনামুল্লাহ লিখিছে গৌৰৱ গগৈ হিমনজিৎ বিশ্বাসে লিখিছে সৰ্বানন্দ সোণোৱাল আব্দুল ছৰে লিখিছে বদৰুদ্দিন আজমল অনুষ্কা শইকীয়াই লিখিছে ৰিপুন বৰা দীপু দাসে লিখিছে দীপা দাসে লিখিছে লুৰিণজ্যোতি গগৈ মেজাৰুজে লিখিছে বদৰুদ্দিন আজমল সমীৰে লিখিছে সৰ্বানন্দ সোণোৱাল নাইবা হিমন্ত বিশ্ব শৰ্মা বিতুপন চাংমাই লিখিছে লুৰিণজ্যোতি গগৈ লক্ষ্মী কলিতা শৰ্মাই লিখিছে সৰ্বানন্দ সোণোৱাল ইজাজুলে লিখিছে গৌৰৱ গগৈ মেহাজুলে লিখিছে বদৰুদ্দিন আজমল জোনমণি বৰাই লিখিছে লুৰিণজ্যোতি গগৈ আব্দুল জালিলে লিখিছে গৌৰৱ গগৈ বাবু আখতাৰে লিখিছে লুৰিণজ্যোতি গগৈ তঞ্জুল ইছলামে লিখিছে গৌৰৱ গগৈ বিল্লাল উদ্দিনে লিখিছে অখিল গগৈ তাৰ লগতে জামি আহমেদে লিখিছে আজমল আহমেদে লিখিছে আজমল ঋতুপৰ্ণ দেউৰীয়ে লিখিছে গৌৰৱ গগৈ হাবিবুৰ ৰহমানে লিখিছে হিমন্ত বিশ্ব শৰ্মা ইলিয়াছ আহমেদে লিখিছে গৌৰৱ গগৈ চাহানুল এছকে লিখিছে গৌৰৱ গগৈ ৰঞ্জন গগৈ লিখিছে অখিল গগৈ দীপজ্যোতিয়ে লিখিছে হিমন্ত বিশ্ব শৰ্মা চাৰাবল আলিয়া লিখিছে গৌৰৱ গগৈ অৰূপ দাসে লিখিছে অখিল গগৈ জাইবুৰে লিখিছে গৌৰৱ গগৈ সুমাৰ আমিয়ে লিখিছে প্ৰমোদ বড়ো সোণালী ৰয়ে লিখিছে সৰ্বানন্দ সোণোৱাল ফৰমান আলিয়ে লিখিছে বদৰুদ্দিন আজমল জৈনাল আব্দিনে লিখিছে বদৰুদ্দিন আজমল বুল্লাল হকে লিখিছে বদৰুদ্দিন আজমল আব্দুল মুনাফে লিখিছে বদৰুদ্দিন আজমল পিন্টু কৰে লিখিছে সৰ্বানন্দ সোণোৱাল পাহাৰুল লস্কৰ লিখিছে লুৰিণজ্যোতি গগৈ গৌৰৱ গগৈ নামো আহিছে মহান পাংগে লিখিছে সৰ্বানন্দ সোণোৱাল ৱাহিদুৰে লিখিছে আজমল ফাইজুৰে লিখিছে আজমল খাতুন আবিদিয়াই লিখিছে গৌৰৱ গগৈ নূৰ খানে লিখিছে গৌৰৱ গগৈ আন এগৰাকী মুস্তাফা আলীয়ে লিখিছে বদৰুদ্দিন আজমল আনচাৰ আহমেদে লিখিছে বদৰুদ্দিন আজমল বুল্লাল হকে লিখিছে বদৰুদ্দিন আজমল মিন্টু বৰাই লিখিছে সৰ্বানন্দ সোণোৱাল ফেৰদৌছে লিখিছে গৌৰৱ গগৈ পূৰ্বালী দত্ত সোণোৱালে লিখিছে সৰ্বানন্দ সোণোৱাল সদ্দাম ৰাজকে লিখিছে বদৰুদ্দিন আজমল গৌৰৱ গগৈ আৰু বদৰুদ্দিন আজমলৰ মাজত যথেষ্ট এই মুহূৰ্তত প্ৰতিদ্বন্দ্বিতা চলি আছে সমানে সমানে এণ্ট্ৰি কৰি আছে সৰ্বানন্দ সোণোৱাল এয়া চাওক এগৰাকীয়ে লিখিছে গৌৰৱ গগৈ কৃষ্ণ বৈশ্যই লিখিছে সৰ্বানন্দ সোণোৱাল জামিলে লিখিছে গৌৰৱ গগৈ তাৰ তলতে আহিদুল ৰহমানে লিখিছে বদৰুদ্দিন আজমল অৰ্থাৎ আজি প্ৰথম স্থান হয় গৌৰৱ গগৈ দখল কৰিব নহয় বদৰুদ্দিন আজমলে দখল কৰিব বদৰুদ্দিন আজমলক আজি গৌৰৱ গগৈ পিছ পেলাব পাৰিব নে নোৱাৰিব আমি কমেন্ট কিছু সময়ৰ পিছত গম পাম আৰু জনতাই আপোনালোকে কাক ভাবে সৰ্বানন্দ সোণোৱাল গৌৰৱ গগৈ নে বদৰুদ্দিন আজমল মন্তব্য কৰি জনাব পাৰে আৰু লাইভত আমি সেই মন্তব্য পঢ়ি আছো বদৰুদ্দিন আজমলৰ নাম আহিছে গোবিন্দ বিশ্বাসে সৰ্বানন্দ সোণোৱালৰ নাম লিখিছে সালামুল্লাহ লিখিছে গৌৰৱ গগৈ ৱাসিম আহমেদে আকৌ লিখিছে বদৰুদ্দিন আজমল চাহিদুল আসলামে লিখিছে বদৰুদ্দিন আজমল আন এগৰাকীয়ে লিখিছে আকৌ সৰ্বানন্দ সোণোৱাল লছন আলিয়া লিখিছে বদৰুদ্দিন আজমল গৌৰৱ গগৈ নাম পুনৰবাৰ আহিছে জিন্তু জাতুৱে লিখিছে সৰ্বানন্দ সোণোৱাল উজ্জ্বল গগৈ লিখিছে লুৰিণজ্যোতি গগৈ মিছবাহ ইছলামে লিখিছে হয় আজমল নহয় গগৈ গৌৰৱ গগৈ ফুকন ৰাভাই লিখিছে সৰ্বানন্দ সোণোৱাল তপন দাসে লিখিছে সৰ্বানন্দ সোণোৱাল বাহৰুল ইছলামে লিখিছে সৰ্বানন্দ সোণোৱাল সদ্দাম হুছেইনে লিখিছে বদৰুদ্দিন আজমল জুনেইদ আহমেদে লিখিছে বদৰুদ্দিন আজমল আৰু গৌৰৱ গগৈ প্ৰাঞ্জল বলাই লিখিছে সৰ্বানন্দ সোণোৱাল শহীদ মোল্লাই লিখিছে গৌৰৱ গগৈ গুলজাৰ হুছেইনে লিখিছে বদৰুদ্দিন আজমল আসাদুদ্দিনে লিখিছে গৌৰৱ গগৈ আমিৰ হামজাই লিখিছে গৌৰৱ গগৈ শেখ গৰুৰ বাছাই লিখিছে বদৰুদ্দিন আজমল আব্দুল জালিলে লিখিছে গৌৰৱ গগৈ জাইদুল ইছলামে লিখিছে বদৰুদ্দিন আজমল আহিদুল ৰহমানে লিখিছে বদৰুদ্দিন আজমল ৰাকিব ভৰবৈয়া লিখিছে গৌৰৱ গগৈ ৰাজকুমাৰ থাপাই লিখিছে সৰ্বানন্দ সোণোৱাল জ্যোতিষ গগৈ লিখিছে গৌৰৱ গগৈ শান্তনু চেতিয়াই লিখিছে গৌৰৱ গগৈ এজেক্স আল হালে লিখিছে বদৰুদ্দিন আজমল ফুকৰান আলী আহমেদে লিখিছে গৌৰৱ গগৈ জাকিৰ মজাৰ ভুঁইয়াই লিখিছে গৌৰৱ গগৈ প্ৰাঞ্জল ৰয়ে লিখিছে লুৰিণজ্যোতি গগৈ সদ্দাম হুছেইনে লিখিছে গৌৰৱ গগৈ তাৰা নিধি লিখিছে হিমন্ত বিশ্ব শৰ্মা ইমানুৱেল ইছলামে লিখিছে গৌৰৱ গগৈ প্ৰয়াগ শ্যাম কলিতাই লিখিছে সৰ্বানন্দ সোণোৱাল হাসিব উদ্দিনে লিখিছে গৌৰৱ গগৈ জুৱেল আহমেদে লিখিছে গৌৰৱ গগৈ সালিম উদ্দিনে লিখিছে বদৰুদ্দিন আজমল সলমান খানে লিখিছে বদৰুদ্দিন আজমল ৰুহুল আমিনে লিখিছে গৌৰৱ গগৈ আমিৰুদ্দিন আহমেদে লিখিছে গৌৰৱ গগৈ আন এগৰাকীয়ে লিখিছে গৌৰৱ গগৈ আব্দুল সালামে লিখিছে বদৰুদ্দিন আজমল ভুৱনে লিখিছে সৰ্বানন্দ সোণোৱাল মিজানুৰ ৰহমানে লিখিছে বদৰুদ্দিন আজমল আয়ুব খানে লিখিছে গৌৰৱ গগৈ আমিনুলে লিখিছে বদৰুদ্দিন আজমল গতিকে এই মুহূৰ্তত সৰ্বানন্দ সোণোৱালৰ নাম আছে যদিও আজমল আৰু গৌৰৱ গগৈ নামে এই মুহূৰ্তত ট্ৰেন্ডিং আছে আজি প্ৰথম স্থান হয় বদৰুদ্দিন আজমলে দখল কৰিব নহলে গৌৰৱ গগৈ দখল কৰিব আমি কমেন্ট কৰিবলৈ অনুৰোধ কৰিছো দৰ্শকসকলক আপোনালোকে কি ভাবে আজি কোনে প্ৰথম স্থান দখল কৰিব আজমল নে গৌৰৱ গগৈ এই কথা আপোনালোকে কমেন্টত লিখিব পাৰে ঋতুস্মিন হয় এই মুহূৰ্তত আমি আহিছো আজি কোনে প্ৰথম স্থান দখল কৰিব পাৰে আজি বদৰুদ্দিন আজমল নে গৌৰৱ গগৈ ইতিমধ্যে জ্যোতিদীপ বৈশ্যই
জনাইছে যে আজি গৌৰৱ গগৈ যথেষ্ট সাংঘাতিক এখন শক্তিশালী যুঁজ আগবঢ়াইছে বদৰুদ্দিন আজমল আজি মহাজোঁটৰ মাজতে এই যুদ্ধখন চলি আছে আজি যুদ্ধ চলি আছে গৌৰৱ গগৈ আৰু বদৰুদ্দিন আজমলৰ মাজতে দুইজনে মহাজোঁটৰ প্ৰাৰ্থী মহাজোঁটৰ গৌৰৱ গগৈ আৰু বদৰুদ্দিন আজমল এই মুহূৰ্তত ট্ৰেণ্ডিং আছে আমি এটা প্ৰশ্ন আপোনালোকলৈ ঠেলি দিছোঁ আজি প্ৰথম স্থান কোনে দখল কৰিব বদৰুদ্দিন আজমলে প্ৰথম স্থান দখল কৰিব নে গৌৰৱ প্ৰথম স্থান দখল কৰিব কিন্তু এতিয়ালৈকে গৌৰৱ গগৈ আৰু মৌলানা বদৰুদ্দিন আজমল আজিৰ দিনটো যথেষ্ট আগবাঢ়ি গৈছে তাৰ পিছে পিছে আছে সৰ্বানন্দ সোণোৱাল কিন্তু আজি শীৰ্ষস্থানত কোন থাকিব আপোনালোকৰ মন্তব্য আমালৈ জনাওক যে আজিৰ যুঁজখনৰ শীৰ্ষস্থান কোন হ'ব আজি 6টা দিনে প্ৰথম স্থান দখল কৰি আছে বদৰুদ্দিন আজমলে কিন্তু আজি সাংঘাতিক ধৰণে আপোনালোকক সেই মন্তব্য পঢ়িব পাৰে সাংঘাতিক ধৰণে আজি গৌৰৱ গগৈ সমৰ্থকসকলে তেওঁৰ নামেৰে আজি মন্তব্য উপচাই তুলিছে মহাজোঁটৰ শক্তিশালী প্ৰাৰ্থী গৌৰৱ গগৈ আৰু আজমল আজি আগত আছে গৌৰৱ আৰু বদৰুদ্দিন আজমল এইবাৰৰ নিৰ্বাচনত মহাশক্তি ৰূপে অৱতীৰ্ণ হৈছে নেকি কোনেও নজনাকৈ গৌৰৱ গগৈ এইবাৰ নিৰ্বাচনৰ প্ৰভাৱ পেলাব নেকি গৌৰৱ গগৈ আৰু আজমলৰ এই যুটিটো যথেষ্ট শক্তিশালী হৈ পৰিছে আৰু এই যুটিটোৰ সৈতে অকলে যুঁজ দিব লগা হৈছে এই মুহূৰ্তত সৰ্বানন্দ সোণোৱালে এই মুহূৰ্তত সৰ্বানন্দ সোণোৱালে অকলে যুঁজ দিব লগা হৈছে গৌৰৱ গগৈ আৰু বদৰুদ্দিন আজমলৰ এই যুটিটোৰ সৈতে বাকীসকলক একাষৰীয়া কৰি এই মুহূৰ্তত পোনপটীয়া এখন যুঁজ চলিছে চেনেল টাইম 8 অসমত আৰু সেই যুঁজখন একমাত্ৰ চলিছে গৌৰৱ গগৈ বদৰুদ্দিন আজমল আৰু সৰ্বানন্দ সোণোৱালৰ মাজত আমি কৈছোঁ এই যুঁজখনৰ অকলে যুঁজ দিব লগা হৈছে সৰ্বানন্দ সোণোৱালৰ লগত এই মুহূৰ্তত বেকআপ হিচাপে লগত কোনো নাই আজি হিমন্ত বিশ্ব শৰ্মাৰ নাম যথেষ্ট কম আহিছে এই ক্ষেত্ৰত মিত্ৰ দলৰ হৈ কেৱল সৰ্বানন্দ সোণোৱাল থিয় হৈ আছে আৰু মহাজোঁটৰ হৈ এই মুহূৰ্তত যুঁজখন পোনপটীয়া যুঁজত অৱতীৰ্ণ হৈছে সৰ্বানন্দ সোণোৱাল বনাম গৌৰৱ আজমল এই মুহূৰ্ততো মন্তব্য দিয়ক আপোনালোকৰ মন্তব্য যিমান আমি পাৰোঁ আপোনালোকৰ নাম লৈ আমি পঢ়িবলৈ চেষ্টা কৰিম জ্যোতিদীপ বৈশ্যই অনৰ্গল পঢ়ি গৈছে ভাগৰ লাগিছে যদিও আজি হাজাৰ কমেণ্ট পঢ়িবলৈ আমি বদ্ধপৰিকৰ আপোনালোকৰ মন্তব্য পঠাই থাকক এতিয়ালৈকে 10,000ৰ অধিক মন্তব্য লাইভত আহিছে তথাপিও আমি প্ৰতি মুহূৰ্তত আপোনালোকৰ মন্তব্য পঢ়িবলৈ চেষ্টা কৰিম আমি পুনৰবাৰ কৈছোঁ 7 লাখ মন্তব্য আছে তাৰ ভিতৰত আপোনাৰ মন্তব্য আছে আমি প্ৰতিদিন মন্তব্য পঢ়ি গৈছোঁ এই অনুষ্ঠান চলি থাকিব আৰু আজি আকৰ্ষণীয় যুঁজ এখন হৈছে প্ৰথমবাৰ আজি আকৰ্ষণীয় যুঁজ হৈছে য'ত নিজৰে মহাজোঁটৰ দুগৰাকী প্ৰাৰ্থী যুঁজত অৱতীৰ্ণ হৈছে শীৰ্ষস্থানৰ বাবে আজমল গৌৰৱ আজমল কোন হ'ব প্ৰথম স্থান মন্তব্য কৰক জ্যোতিদীপ হয় আমি মন্তব্য দেখুৱাইছো ইয়া চাওক ইতিমধ্যে গৌৰৱ গগৈ আৰু আজমলৰ মাজত এক প্ৰকাৰ তয়াময়া ৰণ হৈছে এজনে লিখিছে গৌৰৱ গগৈ তাৰ তলতে অৱশ্যে সৰ্বানন্দ সোণোৱালৰ নামো হেমন্তই উল্লেখ কৰিছে সাবিৰ আহমেদে লিখিছে গৌৰৱ গগৈ আন এগৰাকীয়ে লিখিছে গৌৰৱ গগৈ নুৰুলে লিখিছে গৌৰৱ গগৈ ইয়াৰ ৰহমানে লিখিছে গৌৰৱ গগৈ মুস্তাফিজুৰে লিখিছে গৌৰৱ গগৈ কিন্তু গুলজাৰে লিখিছে বদৰুদ্দিন আজমল ধাৰাবাহিকভাৱে আহি আছে আন এগৰাকীয়ে লিখিছে ৰাম থাপাই লিখিছে সৰ্বানন্দ সোণোৱাল নজবুলে লিখিছে বদৰুদ্দিন আজমল চৈদুৰে লিখিছে গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মাৰ নাম আহিছে আকৌ আদিল হুছেইনে লিখিছে বদৰুদ্দিন আজমল ফেৰদৌছে লিখিছে গৌৰৱ গগৈ কিন্তু কিসমত আলীয়ে কৈছে বদৰুদ্দিন আজমল কিন্তু চাও বিজয় দুৱাৰাই কৈছে সৰ্বানন্দ সোণোৱাল প্ৰেম দাসে কৈছে সৰ্বানন্দ সোণোৱাল আমিৰ হামজা খানে কৈছে বদৰুদ্দিন আজমল সাবিৰে কৈছে বদৰুদ্দিন আজমল প্ৰিন্স অসমে কৈছে লুৰিণজ্যোতি গগৈ ইউসুফ আনসাৰীয়ে কৈছে গৌৰৱ গগৈ কৃষ্ণকে কেটি চেতিয়াই কৈছে গৌৰৱ বা লুৰিণজ্যোতি গগৈ তাৰ লগতে জিতেন ৰয়ে কৈছে গৌৰৱ গগৈ মিৰাজুল খানে কৈছে গৌৰৱ গগৈ সাহানুৰে কৈছে গৌৰৱ গগৈ সাইদুৰে কৈছে গৌৰৱ গগৈ হুমায়ুনে কৈছে গৌৰৱ গগৈ সাহানুৰ ইছলামে কৈছে গৌৰৱ গগৈ কিন্তু আব্দুল্লাহ আহমেদে কৈছে বদৰুদ্দিন আজমল ৰঞ্জিত ভূঞাই কৈছে সৰ্বানন্দ সোণোৱাল সালাম খানে কৈছে গৌৰৱ গগৈ আনসুল ইছলামে কৈছে গৌৰৱ গগৈ জ্যোতি শৰ্মাই কৈছে গৌৰৱ গগৈ তাৰ মাজতে অৱশ্যে সাহানুৰে অখিল গগৈ নাম লৈছে আন এগৰাকীয়ে কৈছে গৌৰৱ গগৈ আহমেদে কৈছে বদৰুদ্দিন আজমল আতিকুৰ ৰহমানে কৈছে গৌৰৱ গগৈ আছফুল ইছলামে কৈছে গৌৰৱ গগৈ কাকু গগৈয়ে কৈছে সৰ্বানন্দ সোণোৱাল মুজাম্মিৰ হুছেইনে কৈছে গৌৰৱ গগৈ মমিনা বেগমে কৈছে অখিল গগৈ মকবুল ইকবালে কৈছে লুৰিণজ্যোতি গগৈ আব্দুল খালেকে কৈছে গৌৰৱ গগৈ ৰমজান আলীয়ে কৈছে গৌৰৱ গগৈ আব্দুৰ আহমেদে কৈছে বদৰুদ্দিন আজমল মধুমিতা বৰঠাকুৰে কৈছে গৌৰৱ গগৈ আব্দুল লতিফে কৈছে গৌৰৱ গগৈ জাহাংগীৰ আলমে কৈছে গৌৰৱ গগৈ তাইবুৰ ৰহমানে কৈছে গৌৰৱ গগৈ নাজিৰ আহমেদে কৈছে গৌৰৱ গগৈ প্ৰণৱ গগৈয়ে কৈছে গৌৰৱ গগৈ নাজিৰ লস্কৰে কৈছে বদৰুদ্দিন আজমল সিদ্দিক ৰহমানে কৈছে গৌৰৱ গগৈ আব্দুল জলিলে কৈছে গৌৰৱ গগৈ তাইবুৰ ৰহমানে কৈছে গৌৰৱ গগৈ সঞ্জীৱ নেৱাৰে কৈছে গৌৰৱ গগৈ সুভাষ উজিৰে কৈছে গৌৰৱ গগৈ ফিৰোজ খানৰ মতে গৌৰৱ গগৈ ৰশ্মি দাসৰ মতে সৰ্বানন্দ সোণোৱাল আনহাতে আন এগৰাকীৰ মতে তেওঁ আজমল আৰু গৌৰৱ গগৈ দুজনৰে নাম লৈছে বিলাল হকৰ মতে গৌৰৱ গগৈ ফখৰুদ্দিন আহমেদৰ মতে গৌৰৱ গগৈ দিগন্ত বনিয়াৰ মতে গৌৰৱ গগৈ ভৱেশ পাটৰৰ মতে গৌৰৱ গগৈ
টুটুমণি গগৈৰ মতে গৌৰৱ গগৈ, ৰবিউল উলামৰ মতে বদৰুদ্দিন আজমল, বাহৰুল ইছলামৰ মতে বিকাশ বৰুৱাৰ মতে সৰ্বানন্দ সোণোৱাল, বিতুপন ডেকাৰ মতে সৰ্বানন্দ সোণোৱাল, জাহিৰুল ইছলামৰ মতে গৌৰৱ গগৈ, বুলাল হকৰ মতে গৌৰৱ গগৈ, মুছাদিৰ আহমেদৰ মতে বদৰুদ্দিন আজমল, MD আলীৰ মতে গৌৰৱ গগৈ, খানৰ মতে গৌৰৱ গগৈ, সপনা মেহবুবৰ মতে গৌৰৱ গগৈ, আনাম উদ্দিনৰ মতে বদৰুদ্দিন আজমল, আব্দুল হুছেইনৰ মতে গৌৰৱ গগৈ, আনছুৰ শেখৰ মতে গৌৰৱ গগৈ, ৰাজৰ মতে গৌৰৱ গগৈ নাম এই মুহূৰ্তত যথেষ্ট আহি আছে। আতৱাৰ ৰহমানৰ মতে সৰ্বানন্দ সোণোৱাল, বদৰুদ্দিন আজমলৰ নামো আহি আছে, সৰ্বানন্দ সোণোৱালৰ নামো আহি আছে। আমি লাইভত আপোনালোকক দেখুৱাই আছো, কিন্তু আজমল আৰু গৌৰৱ গগৈ, এয়া চাওক আজমল গৌৰৱ গগৈ, অখিল গগৈ নাম আহিছে, গৌৰৱ গগৈ নাম আহিছে, গৌৰৱ গগৈ পুনৰবাৰ আজমলৰ নাম আহিছে, পুনৰ আকৌ গৌৰৱ গগৈৰ নাম আহিছে, সৰ্বানন্দ সোণোৱালৰ নামো আহি আছে। কিন্তু গৌৰৱ গগৈ এই মুহূৰ্তত আগবাঢ়ি থকা যেন লাগিছে, কিন্তু মৌলানা বদৰুদ্দিন আজমলেও সমানে এই যুঁজত আছে। এয়া চাওক গৌৰৱ গগৈ, বদৰুদ্দিন আজমল ধাৰাবাহিকভাৱে মৌলানা বদৰুদ্দিন আজমলৰ নাম আহি আছে, আৰু আজমলক আজি ফেৰ মাৰিবলৈ সক্ষম হৈছে তেওঁৰে সতীৰ্থ গৌৰৱ গগৈ। একেখন নাওনতে আছে আজমল আৰু গৌৰৱ গগৈ, আৰু তেওঁলোকৰ মাজতে একে নাওৰে দুয়োগৰাকী যাত্ৰীৰ মাজত আজি যথেষ্ট ৰণ হোৱা পৰিলক্ষিত হৈছে। একমাত্ৰ সৰ্বানন্দ সোণোৱালেহে ভাৰতীয় জনতা পাৰ্টিৰ পৰা তেওঁলোকক প্ৰত্যাহ্বান জনাইছে। কিন্তু আপুনি যদি চাই গৌৰৱ গগৈ, বদৰুদ্দিন আজমল, গৌৰৱ গগৈ, অৱশ্যে অনামিকাত আছে হিমন্ত বিশ্ব শৰ্মাৰ নামো লিখিছে। গতিকে আজি ফলাফল কি হ'ব সেয়া কিন্তু যথেষ্ট আকৰ্ষণীয় হ'ব। ঋতুস্মিত, আজি ফলাফল কি হ'ব? মোৰ সৈতে দীক্ষিত শৰ্মা আছে, জ্যোতিদেৱ আছে। আজি ফলাফল কি হ'ব? যথেষ্ট আকৰ্ষণীয় যুঁজ হৈছে, কিন্তু এতিয়ালৈকে যিটো ট্ৰেণ্ড আহিছে, আমাৰ অনুষ্ঠান সামৰিবলৈ আৰু বেছি সময় নাই। কিন্তু আজি যুঁজখন, আজি গৌৰৱ গগৈ বদৰুদ্দিন আজমলক কিন্তু পিছ পেলাই দিবলৈ আছে। আপুনি যদি বদৰুদ্দিন আজমলৰ সমৰ্থক তেন্তে আপুনি যদি বদৰুদ্দিন আজমলৰ সমৰ্থক তেন্তে আপুনি আজি বদৰুদ্দিন আজমলৰ নাম উল্লেখ কৰক। যদি আপুনি গৌৰৱ গগৈৰ সমৰ্থক, আপুনি গৌৰৱ গগৈৰ নাম মুক্ত মনে লিখিব পাৰে। যদি আপুনি সৰ্বানন্দ সোণোৱাল প্ৰথমতে বিচাৰিছে, সৰ্বানন্দ সোণোৱালৰ নাম লিখিব পাৰে। ইয়াৰ উপৰি বহুতৰ নাম আমাৰ হাতত আহিছে। দীক্ষিত, এটা নতুন ট্ৰেণ্ড, আজি গৌৰৱ গগৈ আৰু বদৰুদ্দিন আজমলৰ মহাশক্তি নেকি? গৌৰৱ আৰু আজমল মহাশক্তি হিচাপে উঠি আহিছে নেকি? হয়, আজি চাওক, আজি গৌৰৱ গগৈৰ নাম আহি আছে আৰু এইফালে বদৰুদ্দিন আজমলৰ নাম আহি আছে। মহামিত্ৰজোঁটৰ দুটাকৈ মুখ আছে, সেই মুখৰ মাজতে এইবাৰ আজি হৈ আছে সম্পূৰ্ণৰূপে যুঁজ। আৰু এই মুহূৰ্তত গৌৰৱ গগৈ আৰু বদৰুদ্দিন আজমল, এই দুটা নাম আজি সকলোতকৈ বেছি চৰ্চাত আহিছে। সকলোতকৈ বেছি লোকে কমেণ্টত কৈছে যে মুখ্যমন্ত্ৰী হিচাপে হয় তেওঁলোকে গৌৰৱ গগৈক বিচাৰে, নহ'লে তেওঁলোকে বদৰুদ্দিন আজমলক বিচাৰে। মহামিত্ৰজোঁটৰ এই দুখন মুখৰ ওপৰতে আজি সৰ্বাধিক কমেণ্ট ৰাইজে দিছে আৰু কৈ আছে হয় গৌৰৱ, নহ'লে বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'ব লাগে। সৰ্বানন্দ সোণোৱাল আজি তৃতীয় পজিশ্যনত আছে, তৃতীয় স্থানত আছে, কিন্তু অধিকাংশ লোকে কৈছে হয় গৌৰৱ, নহয় আজমল, এই দুজনৰ ভিতৰতে মুখ্যমন্ত্ৰী হ'ব লাগে। হয় গৌৰৱ, নহয় আজমল, হয় গৌৰৱ, নহয় আজমল। আপুনি কি ভাবে? আপোনালোকে এই দাবী মানি ল'ব খোজেনে? আপোনালোক ইয়াত সুখী নে যে এই মহাজোঁটৰ এই মুহূৰ্তত যিখন যুঁজ চলিছে, সৰ্বানন্দ সোণোৱাল তৃতীয় স্থানলৈ অকলশৰীয়া যুঁজ দিব লগা হৈছে। সৰ্বানন্দ সোণোৱালৰ লগত এই মুহূৰ্তত কোনো নাই, কিন্তু বদৰুদ্দিন আজমলৰ লগত গৌৰৱ গগৈ আছে, গৌৰৱ গগৈৰ লগত বদৰুদ্দিন আজমল আছে। এই দুইটা আজি মহাশক্তি হিচাপে চিহ্নিত হৈছে। মহাজোঁটৰ মহাশক্তি আজমল আৰু গৌৰৱ এই মুহূৰ্তত শীৰ্ষত আছে। তৃতীয় স্থানত আছে সৰ্বানন্দ সোণোৱাল, চতুৰ্থত আছে হিমন্ত বিশ্ব শৰ্মা, লুৰিণ জ্যোতি, অখিল, সকলো আছে এই যুঁজত। কিন্তু এই যুঁজৰ পৰা ক্ৰমান্বয়ে আঁতৰি গৈছে এই চাৰিজন ব্যক্তি আঁতৰি গৈছে। ৰঞ্জিত দাস, ৰিপুণ বৰা, অতুল বৰা, প্ৰদ্যুৎ বৰদলৈ, অন্যান্য যিসকলৰ নাম লোৱা হৈছে, ৰকিবুল হুছেইন, দেৱব্ৰত শইকীয়া, ভূপেন বৰা, হাগ্ৰামা মহিলাৰী, প্ৰমোদ বড়ো, বিভিন্নজনৰ নাম বিভিন্নজনে লৈছে। চন্দ্ৰমোহন পাটোৱাৰী, ফণীভূষণ চৌধুৰী, সকলোৰে নাম লৈছে, কিন্তু তেওঁলোক এই যুঁজত আচলতে নাই। এই যুঁজত এই পৰ্যন্ত তিনিজন সক্ৰিয়ভাৱে আছে। কিন্তু এটা কথা ঠিক যে পচন্দৰ মুখ্যমন্ত্ৰী কোন, টাইম এইট অসমত যিসকল দৰ্শক আছে তেওঁলোকে মন্তব্য কৰি জনাইছে যে এই দৰ্শকসকল টাইম এইট অসম ভাল পোৱা লোকসকলে পচন্দৰ মুখ্যমন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱাল, গৌৰৱ গগৈ আৰু বদৰুদ্দিন আজমলক যথেষ্ট সংখ্যকে বিচাৰিছে। আমি আৰু বহুত দীঘলীয়া অনুষ্ঠানটো নকৰোঁ, আজি ফলাফল আনিম। কিন্তু এই মুহূৰ্তত জ্যোতিদেৱ বৈশ্যৰ কাষলৈ গৈছোঁ, কিন্তু কৈ থওঁ যে টাইম এইট অসমত এই পৰ্যন্ত 15,000ৰো মন্তব্য আহিছে। আপোনালোকেও মন্তব্য কৰি থাকক, 24 ঘণ্টালৈকে এই মন্তব্য কৰিব পাৰিব। কিন্তু বদৰুদ্দিন আজমল আজি সৰ্বানন্দ সোণোৱালকে আগবাঢ়ি আছে, আৰু বদৰুদ্দিন আজমলতকৈ গৌৰৱ গগৈ আজি আগবাঢ়ি যাব নেকি? এই মুহূৰ্তত সেইটোৱে লাখটকীয়া প্ৰশ্ন। হয়, এই মুহূৰ্ততো কমেণ্ট আহি আছে, গৌৰৱ গগৈ আৰু আজমলৰ কমেণ্টে মহাজোঁটৰ দুয়োগৰাকী একেলগে কমেণ্ট আহি থকা
পৰিলক্ষিত হৈছে অৰ্থাৎ জনতাই মহাজোঁটৰ সমৰ্থকসকলে গৌৰৱ গগৈকো বিচাৰিছে আজমলকো বিচাৰিছে আমি দেখুৱাম বাবুল খানে লিখিছে গৌৰৱ গগৈ হক মাইনুলে লিখিছে বদৰুদ্দিন আজমল সাবিৰ আহমেদে লিখিছে গৌৰৱ গগৈ আইনফুল ইছলামে লিখিছে বদৰুদ্দিন আজমল সোনাবৰ আলীয়ে লিখিছে গৌৰৱ গগৈ আৰ ইছলামে লিখিছে গৌৰৱ গগৈ হাজেৰ আলীয়ে লিখিছে বদৰুদ্দিন আজমল ফখৰুলৰ মতে দুইগৰাকীয়ে গৌৰৱ গগৈ আৰু আজমল মুস্তাক আহমেদে কৈছে বদৰুদ্দিন আজমল আলাউদ্দিনে কৈছে বদৰুদ্দিন আজমল আতিকুৰ ৰহমানে কৈছে গৌৰৱ গগৈ হাছান আলীয়ে কৈছে গৌৰৱ গগৈ ফখৰুল ইছলামে কৈছে বদৰুদ্দিন আজমল সামিনুল ইছলামে কৈছে বদৰুদ্দিন আজমল জাহিৰুল ইছলামে কৈছে গৌৰৱ গগৈ আতিকুৰ ৰহমানে কৈছে অখিল গগৈ মঞ্জুৰ আহমেদে কৈছে বদৰুদ্দিন আজমল বাছাৰুদ্দিনে কৈছে গৌৰৱ গগৈ তাৰ লগতে আন এগৰাকীয়ে কৈছে উছান ইছলামে কৈছে বদৰুদ্দিন আজমল বদৰুল ইছলামে কৈছে বদৰুদ্দিন আজমল আতিকুৰ ৰহমানে কৈছে গৌৰৱ গগৈ অলিউল্লাই কৈছে গৌৰৱ গগৈ ফাৰুক উদ্দিনে কৈছে বদৰুদ্দিন আজমল আব্দুল লতিফে কৈছে গৌৰৱ গগৈ মনোজ বৰুৱাই কৈছে ৰিপুন বৰা মণ্ডলে কৈছে গৌৰৱ গগৈ বাহৰুল ইছলামে কৈছে গৌৰৱ গগৈ কাৰিম উদ্দিনে কৈছে বদৰুদ্দিন আজমল আতিকুৰ ৰহমানে কৈছে অখিল গগৈ তাৰ লগতে আমি আপোনালোকক মন্তব্য এই মুহূৰ্তত দেখুৱাই আছো জাকিৰ হুছেইনে কৈছে গৌৰৱ গগৈ আনৰুল ইছলামে কৈছে বদৰুদ্দিন আজমল কালাম আলীয়ে কৈছে বদৰুদ্দিন আজমল মুস্তাকে কৈছে বদৰুদ্দিন আজমল সত্যজিৎ দাসে কৈছে ৰঞ্জিত দাস এজৰাকে কৈছে আজমল হ'ব নিবিচাৰে তাৰ লগতে কৈছে গৌৰৱ গগৈ বাহৰুল খানে কৈছে আজমল নহলে গৌৰৱ গগৈ আতিকুৰে কৈছে অখিল গগৈ ফখৰুলে কৈছে গৌৰৱ গগৈ মঞ্জুল হকে কৈছে বদৰুদ্দিন আজমল নবলে কৈছে বদৰুদ্দিন আজমল গৌৰৱ গগৈ নামো আহিছে ইব্ৰাহিম আলীয়ে কৈছে আজমল আৰু গৌৰৱ গগৈ জাকিৰে হুছেইনে কৈছে গৌৰৱ গগৈ আহিদুলে কৈছে বদৰুদ্দিন আজমল মাহিব হুছেইনে কৈছে বদৰুদ্দিন আজমল ৰাবুৰ ৰহমানে কৈছে বদৰুদ্দিন আজমল ৰেবুল হকে কৈছে গৌৰৱ গগৈ আফতাবে কৈছে বদৰুদ্দিন আজমল সনৱাৰ হুছেইনে কৈছে বদৰুদ্দিন আজমল মফিদুল ইছলামে কৈছে বদৰুদ্দিন আজমল শফিকুল ইছলামে কৈছে বদৰুদ্দিন আজমল লুৎফুৰ ৰহমানে কৈছে সৰ্বানন্দ সোণোৱাল গৌৰৱ গগৈ নামো আহিছে মফিদুল ইছলামে কৈছে বদৰুদ্দিন আজমল ৰেজাউল কৰিমে কৈছে বদৰুদ্দিন আজমল তাৰ লগতে গৌৰৱ গগৈ নামো আহিছে আমিৰ উদ্দিনে কৈছে গৌৰৱ গগৈ আনোৱাৰ হুছেইনে কৈছে বদৰুদ্দিন আজমল আন এগৰাকী কৈছে গৌৰৱ গগৈ প্ৰাণজিৎ দাসে কৈছে সৰ্বানন্দ সোণোৱাল জাকিৰ হুছেইন বৰভুৱাই কৈছে বদৰুদ্দিন আজমল আকবৰ আলীয়ে কৈছে বদৰুদ্দিন আজমল সুৰজামান হকে কৈছে বদৰুদ্দিন আজমল সাদেক চৰকাৰে কৈছে বদৰুদ্দিন আজমল ৰুবুৰ ৰহমানে কৈছে বদৰুদ্দিন আজমল মইদুল ইছলামে কৈছে বদৰুদ্দিন আজমল খান বাহাদুৰে কৈছে বদৰুদ্দিন আজমল তাহিৰ আলীয়ে কৈছে গৌৰৱ গগৈ আন এছ উদ্দিনে কৈছে বদৰুদ্দিন আজমল ৰফিকুলে কৈছে গৌৰৱ গগৈ ফাৰুক উদ্দিনে কৈছে গৌৰৱ গগৈ সাইফুলে কৈছে গৌৰৱ গগৈ জিয়াউৰ ৰহমানে কৈছে বদৰুদ্দিন আজমল মেহবুব হুছেইনে বদৰুদ্দিন আজমল ৰাজুৱে কৈছে সৰ্বানন্দ সোণোৱাল হঠাৎ ঋতুস্মিন গৌৰৱ গগৈক প্ৰত্যাহ্বান জনাইছে মৌলানা বদৰুদ্দিন আজমলে আৰু ট্ৰেণ্ড সলনি হৈছে হঠাৎ আজমল 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 এইদৰে নাম অহা পৰিলক্ষিত হৈছে গৌৰৱ গগৈ নামো আহিছে আপোনালোকে চাওক গৌৰৱ গগৈ আজমল 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 পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈ কিন্তু হঠাৎ আজমল পুনৰবাৰ এন্ট্ৰি কৰিছে এই ৰেচত আজমল আজমল গতিকে বদৰুদ্দিন আজমল এগৰাকী শক্তিশালী প্ৰাৰ্থী গৌৰৱ গগৈ আজি কিছু সময়ৰ বাবে কণ্টেষ্ট দিছিলে কিন্তু এই মুহূৰ্তত পুনৰবাৰ মৌলানা বদৰুদ্দিন আজমল ট্ৰেণ্ড কৰিছে টাইমেট আৰু টাইমেট অসমৰ কমেণ্টত ঋতুস্মিন হয় এতিয়ালৈকে ট্ৰেণ্ড কৰিছে কিন্তু ইতিমধ্যে ফলাফল আমাৰ হাতত আহি পৰিছে আপোনালোকে 24 ঘণ্টালৈকে মন্তব্য দিব পাৰিব আজিৰ ফলাফলটো যদি আপোনালোকে সুখী নহয় তাক সলাবলৈ আপুনি কাইলৈ চেষ্টা কৰিব পাৰে কিন্তু এই মুহূৰ্তত আমি প্ৰথমটো ফলাফল দেখুৱাবলৈ চেষ্টা কৰিছোঁ আজি তৃতীয় আসনত আছে বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক যথেষ্ট সংখ্যক লোকে পুনৰবাৰ মুখ্যমন্ত্ৰী হোৱাটো বিচাৰিছে আৰু বিজেপি চৰকাৰ হোৱাটো যিসকলে বিচাৰিছে তেওঁলোকে মুখ্যমন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালকে যেন বিচাৰিছে অন্ততঃ টাইমেট আৰু টাইমেট অসমৰ যিসকল অনুৰাগী আছে তেওঁলোকৰ ভাষ্য তেওঁলোকৰ মন্তব্য সেই কথা প্ৰমাণিত হৈছে সৰ্বানন্দ সোণোৱাল আছে তৃতীয় স্থানত আছে গৌৰৱ গগৈয়ে আজি লাইভত যথেষ্ট ভাল ফলাফল দেখুৱাইছে শেহতীয়াকৈ ট্ৰেণ্ডিঙত আজমলো আহিছে কিন্তু বদৰুদ্দিন আজমল প্ৰথমবাৰলৈ দ্বিতীয় স্থানলৈ অৱনীত হৈছে আজি দ্বিতীয় স্থানত আছে বদৰুদ্দিন আজমল আজি দ্বিতীয় স্থানত আছে আমি পাইছোঁ দ্বিতীয় স্থানত আছে বদৰুদ্দিন আজমল আৰু প্ৰথম স্থানত আছে আজি গৌৰৱ গগৈ আজি প্ৰথম স্থান দখল কৰিছে আপোনালোকেও শুভেচ্ছা জ্ঞাপন কৰক যদি আপোনাৰ বিচৰা প্ৰাৰ্থীগৰাকীয়ে প্ৰথম দ্বিতীয় তৃতীয় স্থানত দখল কৰিবলৈ সক্ষম হৈছে আপোনালোকক শুভেচ্ছা জনাওক প্ৰথম স্থানত গৌৰৱ গগৈ দ্বিতীয় স্থানত বদৰুদ্দিন আজমল তৃতীয় স্থানত সৰ্বানন্দ সোণোৱাল চতুৰ্থ স্থানত হিমন্ত বিশ্ব শৰ্মা পঞ্চম স্থানত লুৰিণজ্যোতি গগৈ ষষ্ঠ স্থানত অখিল গগৈ আৰু বাকী তালিকাখন প্ৰায় আন দিনা যেনেদৰে থাকে তেনেদৰে আছে
আমি এই অনুষ্ঠানৰ পৰা এই মুহূৰ্তত বিদায় ল'ম 24 ঘণ্টালৈকে আপোনালোকে মন্তব্য দি থাকিব পাৰিব কাইলৈ নিশা 9 বজাত পুনৰ আপোনালোকৰ সৈতে লগালগি হ'ম তেতিয়ালৈকে আমালৈ যিমান সংখ্যক মন্তব্য আহিব সেই মন্তব্যৰ এভাৰেজ গড় উলিয়াই আমি পুনৰ ক'ম যে প্ৰথম স্থানত কোন আছে কিন্তু আজি আমাৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰা হৈছে বদৰুদ্দিন আজমলক পিছবেলা আজি গৌৰৱ গগৈ প্ৰথম স্থান দখল কৰিছে কিন্তু এই মুহূৰ্তত সকলোকৈ ছিগনিফিকেণ্ট দৃষ্টি দিবলগীয়া কথাটো হৈছে যে গৌৰৱ গগৈ মহাজোঁটৰ মহাশক্তি ৰূপে পৰিচিত হৈছে গৌৰৱ গগৈ আৰু বদৰুদ্দিন আজমল আৰু গৌৰৱ আৰু বদৰুদ্দিন আজমলৰ বিৰুদ্ধে অকলশৰীয়া যুঁজ দিব লগা হৈছে সৰ্বানন্দ সোণোৱালে কাইলৈ পুনৰ লগ হোৱাৰ প্ৰতিশ্ৰুতিৰে শুভৰাত্ৰি।